নমস্কাৰ ND24 চাই থকাৰ বাবে ধন্যবাদ আৰু আজি বুধবাৰ দিনটোত যেহেতু আমাৰ এই বিশেষ অনুষ্ঠান অধ্যয়ন আৰু এটা শৈক্ষিক পৰিৱেশ গঢ়ি তোলাৰ উদ্দেশ্যে এই বিশেষ যেহেতু অনুষ্ঠান আৰম্ভ কৰা হৈছে য'ত আমি আপোনাৰ বিভিন্ন ধৰণৰ প্ৰশ্ন উত্তৰ দিবলৈ চেষ্টা কৰোঁ বিশেষকৈ কৰোনা মহামাৰীৰ পিছত শেহতীয়া যি আচলতে আমাৰ শিক্ষা খণ্ডৰ পৰিৱেশ বা সঠিক কেৰিয়াৰ বাছনি কৰাৰ ক্ষেত্ৰত যেহেতু পূৰ্বতকৈ বহুখিনি কথা এতিয়া সালসলনি হৈ পৰিছে সকলো উত্তৰ দিবৰ বাবে আমাৰ সৈতে যেহেতু বিশেষজ্ঞ উপস্থিত থাকে আজিও আমাৰ সৈতে দুগৰাকীকৈ বিশেষজ্ঞ উপস্থিত আছে মই প্ৰথমে আপোনালোকক তেওঁলোকৰ সৈতে পৰিচয় কৰাই দিব বিচাৰিছো মিষ্টাৰ জৈনুল আবুদ্দিন তেখেত হৈছে ৰেজিষ্ট্ৰাৰ ৰিজিয়নেল ইনষ্টিটিউট অফ সায়েন্স এণ্ড টেকনলজি এবাৰ পৰিচয় কৰাই দিব বিচাৰিছো মহম্মদ আব্দুল ৱাদুক এছকে তেখেত হৈছে এছিষ্টেণ্ট প্ৰফেছৰ ইউনিভাৰ্চিটি স্কুল অফ ল এণ্ড ৰিচাৰ্চ USLৰ আৰু দুইগৰাকী আজি আপোনালোকৰ প্ৰশ্নৰ উত্তৰ দিব সমান্তৰালভাৱে যিহেতু কেইবাগৰাকী শিক্ষাৰ্থী আমাৰ সৈতে পোনপটীয়া সম্প্ৰচাৰ থাকে আজিও কেইবাগৰাকী শিক্ষাৰ্থী আছে কিন্তু মই প্ৰথমে আমাৰ ষ্টুডিঅ'ত থকা অতিথিৰ পৰা অনুষ্ঠান আৰম্ভ কৰিব বিচাৰিছো আৰম্ভণিতে উল্লেখ কৰিছো যে শেহতীয়াকৈ লকডাউনৰ পিছত বা আমি যদি কৰোনাৰ পিছত কওঁ যে প্ৰতিটো ক্ষেত্ৰৰ দৰে কেৰিয়াৰ নিৰ্বাচন কৰাৰ ক্ষেত্ৰতো বহুখিনি আচলতে পৰিৱৰ্তন আহি পৰিছে গতিকে পূৰ্বতে যিটো কেৰিয়াৰ চুজ কৰিবলৈ সকলোৱে বিচাৰিছিলে এতিয়া কিন্তু ট্ৰেণ্ডিং কেৰিয়াৰ আন কৰবাত দেখা পোৱা গৈছে গতিকে মই সেই প্ৰসংগৰে আমাৰ অনুষ্ঠান আৰম্ভ কৰিব বিচাৰিছো মই আপোনাৰ পৰা আৰম্ভ কৰিছো আজিকালি কেৰিয়াৰ বাছনিত খুব এটা সাৱধানতা অৱলম্বন কৰিব লাগে এই যে লকডাউনে মানুহক বহুত বস্তু শিকালে এতিয়া লকডাউনত এনেকুৱা এটা পৰিস্থিতি হৈছে যে সকলো ট্ৰেডিশ্যনেল বস্তুৰ পৰা আমি আঁতৰি আহিব লাগে সেইকাৰণে মই কৈছোঁ যে কেৰিয়াৰ বাছনিৰ ক্ষেত্ৰত বিশেষকৈ ছাত্ৰ ছাত্ৰীসকলে বা অভিভাৱকসকলে যথেষ্ট চিন্তিত হোৱা পৰিলক্ষিত হৈছে আজিকালি নতুন ধৰণৰ কেৰিয়াৰ উন্নত মানদণ্ডৰ লগত আমি কেনেকৈ বিশ্বৰ লগত খাপ খুৱাই যাব পাৰিম এনেকুৱা বিশ্বৰ লগত খাপ খোৱা কেৰিয়াৰহে আমাৰ আজিকালি বাছনি কৰা দৰকাৰ আমি যদি এতিয়া চাওঁ যে প্ৰফেশ্যনেল কোৰ্ছবিলাকৰ গুৰুত্ব কিন্তু এইটো লকডাউনৰ পিৰিয়ডত খুব বেছি বাঢ়িছে কাৰণ আজিৰ যুগত নিবনুৱা সমস্যা বহুত বেছি বৃদ্ধি হৈছে সেই নিবনুৱা সমস্যা বৃদ্ধিৰ কাৰণে প্ৰফেশ্যনেল কোৰ্ছবিলাকত বহুত মানুহ আপোনাৰ ভৰ্তি হোৱা পৰিলক্ষিত হৈছে আমি যদি ইউনিভাৰ্চিটি অফ সায়েন্স এণ্ড টেকনলজিৰ কথা আমি প্ৰসংগত ক'ব বিচাৰিছোঁ 10+2ৰ পিছত আমি কি পঢ়িম বহুত ক্ষেত্ৰত মানুহে 10+2ৰ পিছত কি কৰিব এইটোৰ কিন্তু যথেষ্ট সমস্যাত ভোগা দেখা যায় 10+2ত ক'ত কৈছোঁ ছায়েন্সত আৰ্টছত যিসকল মানুহ কমাৰ্চত সকলো ক্ষেত্ৰতে কিন্তু বহুত ধৰণৰ ভাল কেৰিয়াৰ আছে সেই কেৰিয়াৰবিলাক বাছনি কৰি কিন্তু আপুনি যদি শৈক্ষিক বাতাবৰণ মতে আপুনি কোন ক্ষেত্ৰত ইণ্টাৰেষ্টেড হয় সেই ইণ্টাৰেষ্টৰ জৰিয়তে যদি আপুনি কেৰিয়াৰ এটা বাছনি কৰে নিশ্চয়কৈ আপুনি অতি ধুনীয়া এটা জীৱন আপুনি উপভোগ কৰিব পাৰিব সেইকাৰণে মই প্ৰথমতে ক'ব বিচাৰিছোঁ যে যদি আপুনি ছায়েন্সৰ ষ্টুডেণ্ট হয় আপুনি মেডিকেলত গৈছে বা ইঞ্জিনিয়াৰিঙত আপুনি চান্স পোৱা নাই কিন্তু তাৰ উপৰিও আপোনাৰ কিন্তু ফাৰ্মাচীৰ কোৰ্ছ আছে বেচেলৰ অফ ফিজিঅ'থেৰাপিৰ কোৰ্ছ আছে এনেকুৱা ধৰণৰ কোৰ্ছবিলাক যদি আপুনি লয় তেনেহ'লে কিন্তু আপুনি আহিয়ে অতি সোনকালে আপুনি ইঞ্জিনিয়াৰিঙত গৈছে বা বেলেগ ধৰণৰ কোৰ্ছত যদি আপুনি ছায়েন্সৰ ষ্টুডেণ্ট গৈছে অতি সোনকালে আপোনালোকে ভাল এটা ফিউচাৰ আপুনি দেখা পাব আপুনি যদি আজি কওঁ যে প্ৰফেশ্যনেল কোৰ্ছৰ ক্ষেত্ৰত বহুত ষ্টুডেণ্ট আছে যে কি কৰিব প্ৰফেশ্যনেল কোৰ্ছৰ ক্ষেত্ৰত এইবাৰ বহুত ষ্টুডেণ্ট আমাক এনেকুৱা ফোন কৰে মই যেতিয়া কেৰিয়াৰ কাউন্সেলিং কৰোঁ বহুত মানুহে বহুত ছাত্ৰ ছাত্ৰী ফোন কৰে ছাৰ ল কৰিব পাৰিম অমুক কৰিব পাৰিম হয় আফটাৰ 5 ইয়াৰ্ছ তুমি BA LLB কোৰ্ছ কৰিব পাৰা BCom LLB কোৰ্ছ কৰিব পাৰা যিবিলাক কোৰ্ছৰ গুৰুত্ব কিন্তু আজিৰ যুগত ইণ্টাৰনেশ্যনেল ৱাইজ বা নেশ্যনেল ৱাইজ বহুত বৃদ্ধি পাইছে আৰু ক্ষেত্ৰত যদি আমি চাওঁ যদি প্ৰফেশ্যনেল কোৰ্ছৰ ক্ষেত্ৰত চাওঁ হায়াৰ ছেকেণ্ডেৰীৰ পিছত আপুনি BBA কোৰ্ছ কৰিব পাৰে আমাৰ USTMত ভাল যিসকল ব্ৰিলিয়েণ্ট ল'ৰা ছোৱালী আছে এটা ভাল কোৰ্ছৰ কথা খুব এৱেৰ হৈছে আমাৰ এইটো গোটেই ইণ্ডিয়াৰ ভিতৰত এটা প্ৰথম নতুন কোৰ্ছ এটা আছে BA এডমিনিষ্ট্ৰেটিভ এণ্ড গভৰ্নেন্স চিষ্টেম এটা আছে এইটো আমাৰ চেঞ্চেলৰ ছাৰৰ এটা প্ৰজেক্ট হয় সেই প্ৰজেক্টৰ ক্ষেত্ৰত কি হৈছে যিসকল ষ্টুডেণ্টে 70তকৈ প্লাছ মাৰ্ক পায় আৰু যিসকল ষ্টুডেণ্টে প্ৰশাসনিক বিষয়া হ'ব বিচাৰে ইন ফিউচাৰ তেওঁলোকে IAS হ'ব বিচাৰে বা বেলেগ ধৰণৰ চিভিল ছাৰ্ভিচ ক্ৰেক কৰিব বিচাৰে তাৰ কাৰণে BA এডমিনিষ্ট্ৰেটিভ এণ্ড গভৰ্নেন্স চিষ্টেম 3 ইয়াৰ্ছৰ এটা এনেকুৱা ধুনীয়া কাৰিকুলামৰ কোৰ্ছ বনোৱা হৈছে সেই কোৰ্ছটোত যদি কোনোবা ষ্টুডেণ্টে আহি লয় তেওঁ নিশ্চয় 3 বছৰ যদি খুব ভালকৈ পঢ়ে তেওঁলোকে ৰেচিডেঞ্চিয়েল হয় 3 বছৰ যদি ভালকৈ পঢ়ে অতি ধুনীয়াকৈ তেওঁলোকে IAS পাব IAS যিসকলে নাপাব কম্পিটিটিভ ষ্টেট ছাৰ্ভিচ পাব বা যিকোনো কম্পিটিটিভ এক্সাম ক্ৰেক কৰাৰ কাৰণে তেওঁলোকৰ সুবিধা হ'ব চ' মই ছাত্ৰ ছাত্ৰীসকললৈ প্ৰথমতে এটা আহ্বান জনাইছোঁ আপোনালোকে কোৰ্ছ এটা কৰিবলৈ হওঁতে কোৰ্ছটোৰ আউটকাম কি আপুনি কোৰ্ছটো কৰাৰ পিছত আপুনি ক'ত কৰ্মসংস্থাপন পাব কৰ্মসংস্থাপন নাপালে আপুনি কেনেকৈ চলিব পাৰিব সেই কথাটো যদি আপুনি অলপ গুৰুত্ব দিয়ে ডেফিনেটলি আপোনাৰ ফিউচাৰ কিহৰ ক্ষেত্ৰত যথেষ্ট ভাল হ'ব আৰু পিছত যেতিয়া ছাত্ৰ ছাত্ৰীৰ প্ৰশ্ন আহিব আমি উত্তৰ দিবলৈ চেষ্টা কৰিম নিশ্চয় আৰু তাৰ বাছনি কৰাৰ লগতে সমান্তৰালভাৱে এইটো চাব লাগিব যে তেওঁ কোনটোত পাৰ্গত বা তেওঁ ক'ত আচলতে বেছি পাৰদৰ্শিতা আছে বা আনে কৰিছে বুলি বা অভিভাৱকে কৰিছে বুলিয়ে যে কৰিব লাগিব তেনেকুৱা নহয় আমি সেই প্ৰসংগলৈ যাম যেহেতু আন এগৰাকী বিশেষজ্ঞ আমাৰ সৈতে আছে মিষ্টাৰ জৈনুল আবুদ্দিন মই এবাৰ আপোনাৰ কাষলৈ আহিছোঁ কি ক'ব বিচাৰিব আৰম্ভণিতে যেহেতু এতিয়া ছাৰে অলৰেডি ভালকৈ এলাবৰেট কৰি দিলে বস্তুখিনি যে প্ৰফেশ্যনেল কোৰ্ছ অফলে আমি আগবাঢ়ি যাব লাগে
আৰু এইটো স্পেচিয়েলি 2021ত বহুতখিনি বস্তু চেঞ্জ হৈ গৈছে, যেনেকৈ এক্সামৰ ৰিজাল্টছ, ক্লাছ 10, ক্লাছ 12, নাম্বাৰ অফ পাছ আউটছখিনি বাঢ়ি গ'ল যোৱা বাৰতকৈ। তো ডেফিনেটলি যিখিনি আমাৰ কলেজ আছে ইয়াৰ যিখিনি ছিটছ আছে সেইখিনি ইনাফ নহ'ব। তো ডেফিনেটলি ষ্টুডেণ্টছখিনি এতিয়া নিজকে এতিয়াৰ পৰাই চিন্তা কৰিব লাগিব, অলৰেডি এইটোতো বহুত লেট হৈ গৈছে এতিয়া, বাট সিহঁতি নিজে ডিচিশ্যনটো ল'ব লাগিব যে আমি ইন ফিউচাৰ ক'ত আমি কি কৰিম, কেনেকৈ আগবাঢ়ি যাম, সেইখিনি চিন্তা কৰাটো বহুত দৰকাৰী। এনেকুৱা নহয় যে এতিয়া ট্ৰেডিশ্যনেল কোৰ্চৰ ছিটবোৰ এভেইলেবল হ'ব, বহুত কম হ'ব ছিটছ। তো ডেফিনেটলি এতিয়া ক্লাছ 10 পাছ কৰিছে, ইয়াত 12 পাছ কৰিছে, তো প্ৰফেচনেল কোৰ্চ যিখিনি আছে, যেনেকৈ আমি ক'ব পাৰোঁ স্পেচিয়েলি ক্লাছ 10 পাছ কৰাৰ পিছত পলিটেকনিক কোৰ্চেছ, কেলৈ কি অসমত বহুতখিনি পলিটেকনিক কলেজেছ খুলি গৈছে, তো ডেফিনেটলি ছিটছ তাত ভালেমান ছিট হ'ব। আৰু মই পলিটেকনিক কোৰ্চৰ কথা কেলৈ কৈছোঁ, কেলৈ কি 3 years কোৰ্চ কমপ্লিট কৰাৰ পিছত এজ এ টেকনিচিয়ান ইয়া এজ এ জুনিয়ৰ ইঞ্জিনিয়াৰ সিহঁতি ভাল জেগাত চাকৰি পাব পাৰে। আৰু PSUs হৈ গ'ল, পাব্লিক ছেক্টৰ হৈ গ'ল, ইয়া গভৰ্ণমেণ্ট ছেক্টৰত আৰামছে জব কৰিব পাৰে। আৰু তাৰপিছতো হায়াৰ ষ্টাডিজৰ অপশ্যনছখিনি খোলা থাকে। ডিপ্ল'মা কৰি কিনে আকৌ 3 yearsৰ যদি ইঞ্জিনিয়াৰিং কৰিলে তো কমপ্লিট হৈ যায়, ইঞ্জিনিয়াৰ হৈ যায়, তো ডেফিনেটলি জব অপৰচুনিটিজ আৰু বাঢ়ি যাব। আৰু যিকেইটা ছাপ'জ এতিয়া মই যেনেকৈ বহুতখিনি কোৰ্চ আছে, এতিয়া ক্লাছ 10 পাছ কৰাৰ পিছত কিছুমানে ITI কৰিব পাৰে, কিছুমানে বিচাৰিছে যে ডিজিটেল মাৰ্কেটিঙৰ কোৰ্চ কৰিব পাৰি। কেলৈ কি আজিকালি যিটো চিটুৱেশ্যন আহিছে, ইয়াৰ যিটো ট্ৰেণ্ড চলিছে, মই যদি ট্ৰেণ্ডিং কেৰিয়াৰ বুলি কওঁ, ট্ৰেণ্ডিং কেৰিয়াৰ ট্ৰেডিশ্যনেল কেৰিয়াৰবোৰ ক'ব নোৱাৰি। ট্ৰেণ্ডিং কেৰিয়াৰ ইজ এ কেৰিয়াৰ ৱেৰ ক'ব পাৰোঁ যে মই নিজৰ বছ মই নিজে হ'লোঁ, মই নিজে অনলাইন কোৰ্চ খুলিলোঁ, ইয়া মই নিজে কিবা এটা কৰিলোঁ, মই নিজে আগবাঢ়ি গ'লোঁ। বহুতখিনি ৱেবছাইটছ আছে, বহুতখিনি অপৰচুনিটিজ আছে আগবাঢ়ি যাবলৈ কাৰণে। চ' এতিয়া এনেকুৱা হ'ব নালাগে যে মই ছিট নাপালোঁ, মই ঘৰতে বহি থাকিলোঁ আৰু মই একো নকৰোঁ, মই নেক্সট ইয়েৰ চেষ্টা কৰিম যে নেক্সট ইয়েৰ আকৌ ছিট খুলিব, মই আকৌ এপ্লাই কৰিম। চ' সেইখিনি হ'ব নালাগে। ইয়াতো ছাপ'জ বহুতখিনি প্ৰব্লেমছ হ'ব পাৰে, ইয়াৰ ফেমিলি বেকগ্ৰাউণ্ড ভাল নহ'ব পাৰে, ইয়াৰ ফিনান্সিয়েল বেকড্ৰপ ভাল নহ'ব পাৰে। তো ইয়াৰ কাৰণে আমি চেষ্টা কৰিব লাগিব কি অপৰচুনিটিজ আছে, কি স্কলাৰশ্বিপছ আছে যিটো এপ্লাই কৰি আগবাঢ়ি যাব পাৰি। কেলৈ কি পাৰ্চেণ্টেজ চবৰে ভালে হ'ব। পাৰ্চেণ্টেজটো এতিয়া পাৰ্চেণ্টেজৰ ক্ৰাইটেৰিয়া চাব গ'লে চবেই পাৰ্চেণ্টেজৰ ক্ৰাইটেৰিয়া ফুলফিল কৰিবই। তো ইয়াত যিখিনি স্কলাৰশ্বিপ আছে আমি নিজকে অলপ এৱেৰ কৰিব লাগিব। যিখিনি ষ্টুডেণ্ট আছে অবভিয়াছলি যিমান গভৰ্ণমেণ্টৰ স্কলাৰশ্বিপছ আছে সেইখিনি চাব লাগিব কেনেকৈ আগবাঢ়ি যাব লাগে। আৰু যিকেইটা ক্লাছ 12ৰ পিছত যদি ভাবিছে ইঞ্জিনিয়াৰিং কৰিম বুলি, আৰু যদি মন আছে টেকনিকেল কোৰ্চৰ ফালে যাবলৈ কাৰণে, চিম্পল এক্সাম্পল এটা দিব বিচাৰিছোঁ। বহুতে মানিব পাৰে নামানিব পাৰে, বাট ইটছ মাই পাৰ্চনেল অপিনিয়ন। মই ক্লাছ 10 পাছ কৰাৰ পিছত মই ছায়েন্সলৈ কেলৈ যাওঁ? যদি মই ছায়েন্সত যাওঁ তো ডেফিনেটলি মোৰ কাৰণে বহুতখিনি স্ক'প খোলা থাকে, হায়াৰ ষ্টাডিজে হওক, জবছে হওক, ডেফিনেটলি বহুতখিনি স্ক'প খোলা থাকে। চ' চিমিলাৰলি ক্লাছ 12ৰ পিছতো যদি মই ইঞ্জিনিয়াৰিং কৰোঁ, তাৰ ইঞ্জিনিয়াৰিং কমপ্লিট কৰাৰ পিছত সেই ইঞ্জিনিয়াৰিং গ্ৰেজুৱেট কেন ডু ইঞ্জিনিয়াৰিং জব এজ ৱেল এজ এনি গ্ৰেজুৱেট জব। চ' অপশ্যনছ কেইটামান বেছিকৈ খুলি যায়। আৰু যদি ইঞ্জিনিয়াৰিং কৰিবলৈ মন আছে ডেফিনেটলি আমাৰ বহুতখিনি ইঞ্জিনিয়াৰিং কলেজেছ আছে, NITs আছে, IITs আছে, ষ্টেট ইঞ্জিনিয়াৰিং কলেজ আছে, চেণ্ট্ৰেল ইউনিভাৰ্চিটিজৰ আছে, আকৌ আপোনাৰ ষ্টেট ইউনিভাৰ্চিটিজৰ ইঞ্জিনিয়াৰিং কলেজেছ আছে। এতিয়া কথা হ'ল কি যিহেতু ছিট কম, ডেফিনেটলি ক'ৰবাত ছিট নাপাব পাৰোঁ, ইয়া মোৰ মন আছে ইঞ্জিনিয়াৰিং কৰিবলৈ কাৰণে কিন্তু মই ছিট নাপালোঁ। তো ডেট ডাজন্ট মিন ডেট আই হেভ টু ৱেইট ফৰ 1 more year এণ্ড এগেইন আই হেভ ট্ৰাই এগেইন। চ' দিছ উইল কষ্ট 1 year, এটা বছৰ লছ হৈ যাব। আৰু এনেকুৱা নহয় যে ছাপ'জ মোৰ IIT এইম আছে আৰু মোৰ ওপৰত সেইটো কেলিবাৰ আছে, মই পাৰিমে, তো ডেফিনেটলি নেক্সট ইয়েৰ আই শুড ট্ৰাই। বাট মই নিজৰ কেপেবিলিটি মই জানো, মোৰ কিমানখিনি মোৰ লিমিটেশ্যন আছে, কিমান আগবাঢ়িব পাৰোঁ মই জানো মোৰ নিজৰ কেপেবিলিটি। তো সেইটো হিচাপত চেষ্টা এইটো কৰিব লাগে যে ঠিক আছে মই গভৰ্ণমেণ্ট ইঞ্জিনিয়াৰিঙত নাপালোঁ, লেট মি ট্ৰাই ইন প্ৰাইভেট ইঞ্জিনিয়াৰিং কলেজ। চ' ইয়াত একো ভুল কথা হৈ নাযায়। জাষ্ট এইটোৱে চাব লাগিব যে এগ্ৰিডেশ্যন আছে কি নাই, AICTE এপ্ৰুভেল আছে কি নাই, এফিলিয়েশ্যনছবোৰ আছে কি নাই, এইখিনি বস্তু চেক কৰিব লাগিব। হ'ব পাৰে প্ৰাইভেট ইঞ্জিনিয়াৰিং কলেজৰ ফিজ বেছি হ'ব, বাট কাৰিকুলাম ইজ ছেইম, মোৰ লেছ ছেইম উইথ অল দ্য কলেজ। আপুনি গোটেই অল অভাৰ ইণ্ডিয়া যদি চায় তো কাৰিকুলামটো ছেইমেই হয়। ইয়া হ'ব পাৰে ফিজ অলপ বেছি ইয়া কম হ'ব পাৰে। তো যিহেতু মই ক'লোঁ স্কলাৰশ্বিপছ, বহুতখিনি স্কলাৰশ্বিপছ আছে, গভৰ্ণমেণ্ট অফ ইণ্ডিয়াই স্কলাৰশ্বিপ প্ৰভাইড কৰে ইঞ্জিনিয়াৰিং কৰিবলৈ কাৰণে, স্পেচিয়েলি নৰ্থ ইষ্ট ইণ্ডিয়াৰ কাৰণে। যিখিনি নৰ্থ ইষ্ট ষ্টেটছ আছে সিহঁতৰ কাৰণে ষ্টুডেণ্টছৰ কাৰণে বহুতখিনি স্কলাৰশ্বিপ আছে, মেঘালয় হ'ল, ইয়া মণিপুৰ হ'ল, অৰুণাচল হ'ল, এইখিনিতো বহুতখিনি স্কলাৰশ্বিপছ প্ৰভাইড কৰা হয়। তো ষ্টুডেণ্টছে বহি থাকিব নালাগে, আগবাঢ়ি যাব লাগে, চাব লাগে কি স্কিম আছে, কি স্কলাৰশ্বিপছ আছে। আৰু তাৰ বাহিৰেও
বহুতখিনি কলেজে নিজৰ নিজৰ স্কলাৰশ্বিপ দিয়ে, যেনেকৈ আমাৰ কলেজেও ৰিজনেল ইনষ্টিটিউট অফ ছায়েন্স এণ্ড টেকনলজিও বহুতখিনি স্কলাৰশ্বিপ দিয়ে ষ্টুডেণ্টক আগবাঢ়ি যাবলৈ কাৰণে। চ' মোৰ জাষ্ট এটা পইণ্ট অফ ভিউ যে ডিউ টু পেণ্ডেমিক মে বি দ্য হায়াৰ ষ্টাডিজৰ অপশ্যনছ অলপ কমি যাব পাৰে বিকজ অফ নাম্বাৰ অফ ষ্টুডেণ্টছ পাছিং আউট, বাট তাৰ কাৰণে আমি নিজৰ এইম নিজৰ ড্ৰিমটো পাহৰি যাব নালাগে। উই শুড ট্ৰাই, উই শুড চি দ্য অল্টাৰনেটিভছ হোৱাট ইজ এভেইলেবল। সেইখিনি বস্তু মই ক'ব বিচাৰিছোঁ। হয়, আৰু আমি পৰ্যায়ক্ৰমে কথা পাতি যাম, যিহেতু আমাৰ সৈতে কেইবাগৰাকীও শিক্ষাৰ্থী আছে। সমান্তৰালভাৱে আমাৰ ফোন লাইন খোলা আছে, আপুনিও পোনপটীয়াকৈ অংশগ্ৰহণ কৰিব পাৰে। আপুনি যদি শিক্ষাৰ্থী, আপোনাৰ মনত কোনো প্ৰশ্ন আছে, কি কেৰিয়াৰ আপুনি বাছনি কৰিব, সমান্তৰালভাৱে আপুনি যদি অভিভাৱক, আপুনি যদি এতিয়াও চিন্তাত আছে যে আপোনাৰ সন্তানৰ বাবে তেওঁৰ যি পাৰদৰ্শিতা সেই অনুসৰি আচলতে কি কেৰিয়াৰ বাছনি কৰিলে সুফল লাভ কৰিব, সেই সন্দৰ্ভতো আপুনি প্ৰশ্ন কৰিব পাৰে। আৰু এই মুহূৰ্তত মই ষ্টুডিঅ'ত থকা বিশেষজ্ঞসকলে সকলৰ সৈতে আমি যিহেতু কথা পাতি আছোঁ, গতিকে ট্ৰেণ্ডিং কেৰিয়াৰ প্ৰসংগ ওলাইছে। সমান্তৰালভাৱে এতিয়া মহামাৰীৰ পিছত যিহেতু বহু কথা সলনি হৈ গৈছে, সেই প্ৰসংগত আমি কথা পাতিছোঁ। আমি পৰ্যায়ক্ৰমে দুটা বিষয়ত কথা পাতিব বিচাৰিছোঁ। কথাটো হৈছে যে যিটো হাইস্কুল শিক্ষান্তৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত, অৰ্থাৎ মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডেৰীৰ পাছত, কাৰণ সেই দুটা প্ৰথমে আমি পৰ্যায়ক্ৰমে পাতিব বিচাৰিছোঁ। কাৰণ প্ৰথমে মেট্ৰিক পাছ কৰাৰ পিছত প্ৰথম কথাটো থাকে যে আচলতে তেওঁ কোনটো শাখাত যাব, সেইটোও আচলতে যথেষ্ট কনফিউজ হয়। তাৰ পিছত আহিব যে হায়াৰ ছেকেণ্ডেৰী পাছ কৰাৰ পিছত মই প্ৰথম হাইস্কুল শিক্ষান্তৰ পিছৰ আচলতে কেনে কেৰিয়াৰ চুজ কৰিব বা কি দিশত গুৰুত্ব দিব, মই এজনকৈ জানি ল'ব বিচাৰিছোঁ। মই কেৰিয়াৰৰ গুৰুত্বটোৰ কথা কৈছোঁ। আগত এটা সময় আছিল যে মোৰ বন্ধুসকলে ছায়েন্সত লৈছোঁ, ময়ো ছায়েন্সত লৈছোঁ। আজিকালি কিন্তু সৰুৰ পৰাই ল'ৰা ছোৱালীবিলাক সেই মানে সৰুৰ পৰাই তেওঁলোকৰ এইমটো লৈ যথেষ্ট চিন্তিত, কি হ'ব নহ'ব তেওঁ নিজকে ভাবে। আজি মই গাঁৱতো দেখা পাইছোঁ যে এজন ল'ৰা যদি IAS অফিচাৰ হ'ব বিচাৰে, DC হ'ব বিচাৰে, ক্লাছ 8ৰ পৰাই ভাবে। মই এনেকুৱা আমাৰ গাঁৱতো এনেকুৱা দেখিছোঁ যে মই সৰুৰ পৰা DC হ'ম, সেইটো লাইন লৈ তেওঁ পঢ়া শুনা কৰে। চ' মই এইটো কথাত কওঁ যে অভিভাৱকসকলে মোৰ এটা ৰিকুৱেষ্ট, আপোনাৰ ল'ৰাই যদি মেথছত 90 পাইছে সেই বুলি তেওঁক আপুনি জোৰ জবস্তি ছায়েন্সত নিদিব। কাৰণ তেওঁ ছায়েন্স পঢ়িব নে তেওঁ আৰ্টছ পঢ়িব, তেওঁৰ নলেজটো তেওঁ ভালকৈ জানে। পৰীক্ষা এটা গেম, পৰীক্ষাত কোনোবাই মাৰ্ক বেছি পাব পাৰে, কোনোবাই কম পাব পাৰে, সেইটো আমাৰ এটা ব্যৱস্থা, কলেজত চান্স পাবলৈ এটা পৰীক্ষাৰ ব্যৱস্থা। চ' মই কি কৈছোঁ, অভিভাৱকসকলে মোৰ দুটা ৰিকুৱেষ্ট। এটা ৰিকুৱেষ্ট হ'ল আপুনি আপোনাৰ সন্তানৰ লগত ডাইৰেক্ট জাপি নিদিব, কাৰণ আপুনি আপোনাৰ সন্তান, আপোনাৰ অধিকাৰ আছে, কিন্তু আপুনি ডাইৰেক্ট ফ'ৰ্চ নকৰিব তুমি ছায়েন্স পঢ়িব লাগিব বা আৰ্টছ পঢ়িব লাগিব। কি পঢ়িব বিচাৰে সন্তানৰ পৰা সোধক। আৰু যেতিয়া কনফিউজ হয় আপোনালোকে, কনফিউজ যদি হয় তেনেহ'লে কেৰিয়াৰ বিশেষজ্ঞৰ আপোনালোকে পৰামৰ্শ লওক। যদি আপোনালোকে বিচাৰে আমাৰ লগত যোগাযোগ কৰিলেও আমি আপোনালোকক হেল্প কৰিম। কিন্তু বেষ্ট ৱে টু ডিটাৰমাইন ইয়'ৰ কেৰিয়াৰ, হোৱাট ইজ দ্য বেষ্ট ৱে, আপুনি যদি ষ্টুডেণ্ট হয় আপোনাতকৈ কিন্তু আপোনাক ভালকৈ জানে কোন, আপোনাৰ টিচাৰ্ছে ভালকৈ জানে, আপোনাৰ মা দেউতাই ভালকৈ জানে আপোনাক মানুহজন কেনেকুৱা, ল'ৰা ছোৱালী কেনেকুৱা, কিন্তু আপুনি শৈক্ষিক বাতাবৰণ কোনটো ছাবজেক্টত আপুনি এক্সপাৰ্ট সেইটোৰ কাৰণে আপোনাৰ শিক্ষকজনে বেছি জানে। চ' মই ভাবোঁ এইটো ক্ষেত্ৰত অভিভাৱকসকলে শিক্ষকৰ লগত আলোচনা কৰা ভাল যে মোৰ ল'ৰাই যদি ছায়েন্সত পঢ়ে আপোনালোকে কি দেখিছে, তেওঁ পাৰিবনে নোৱাৰিব। সেই পাৰিবনে নোৱাৰিব এইটো শিক্ষকৰ পৰা চাৰ্টিফাই ল'লে কিন্তু ছাত্ৰজনৰ বা ছাত্ৰীগৰাকীৰ ভৱিষ্যত যথেষ্ট উজ্জ্বল হোৱা বুলি আমি ভাবিবলৈ পাওঁ। কিন্তু ছাত্ৰ ছাত্ৰীসকলে এটা কথা মন কৰিবা, য'ত পঢ়া য'তেই নপঢ়া, পঢ়াবলৈ কিন্তু এটা ইচ্ছা আছে, সকলোৱে ষ্টাডি কৰাৰ এটা পাৰ্পছ আছে। সেই পাৰ্পছ অফ ষ্টাডিটো হ'ল কিন্তু আমি নিজৰ কেৰিয়াৰ কৰিব লাগিব, আমি ভাল মানুহ কেনেকৈ সমাজত প্ৰতিষ্ঠিত মানুহ এজন হ'ব লাগিব, তাৰ কাৰণে কিন্তু আমি চিন্তা কৰিব লাগিব। সেই দুটা বস্তু যদি দেশত কি কৰোঁ, তোমালোকে যিহেতু দেশৰ ভৱিষ্যত আপোনালোকে, চ' এই কেৰিয়াৰ বাছনিৰ ক্ষেত্ৰত ভুল নকৰিব। কাৰণ এনেকুৱা আমাৰ সমাজত ডক্টৰ আছে যিসকল ডক্টৰ পাছ কৰাৰ পিছতো প্ৰেক্টিছ কৰিবলৈ মন নাযায়। এনেকুৱা টেট টিচাৰ আছে যিসকল টেট চাকৰি পোৱাৰ পিছতো কিন্তু তেওঁ চাকৰিটো ৰিজাইন দিছে। তেওঁ এনেকৈ কৈছে যে মই এইটো জাষ্টিচিয়েবল নহয় ষ্টুডেণ্টৰ কাৰণে, মই বাদ দিছোঁ। চ' সেইকাৰণে মই কৈছোঁ ছাত্ৰ ছাত্ৰীসকলে 10+2 বা আফটাৰ মেট্ৰিক যিটো কেৰিয়াৰ আপোনালোকে বাছনি কৰিব, সেই কেৰিয়াৰ বাছনিৰ ক্ষেত্ৰত যথেষ্ট সাৱধানতা অৱলম্বন কৰিব, নহ'লে কিন্তু আপোনাৰ ডিচিশ্যনে আপোনাৰ জীৱনটোক নষ্ট কৰিব পাৰে। হয়, একেটা প্ৰশ্ন মই আপোনাৰ কাষলৈ লৈ গৈছোঁ, কোনকেইটা কাৰকৰ ওপৰত গুৰুত্ব প্ৰদান কৰিব? ছাৰে অলৰেডি ছাৰে ক'লে যে এটা ষ্টুডেণ্টৰ কাৰণে কোন চবতকৈ ইম্পৰ্টেণ্ট হয়। এটা ষ্টুডেণ্টৰ কাৰণে ইম্পৰ্টেণ্ট হ'ল পেৰেণ্টছ, নেক্সট ইম্পৰ্টেণ্ট হ'ল ফেকাল্টি মেম্বাৰ্ছ। ছাৰে যিহেতু ক'লে যে আমি ফেকাল্টিৰ লগত ডিছকাশ্যন কৰিব লাগে, মই এটা বস্তু আৰু এড কৰি দিওঁ ইয়াত, ফেকাল্টিৰ লগত ডিছকাশ্যন কৰিব লাগে। আমি এইটোও চাব লাগিব ফেকাল্টিয়ে আমাক কিমান দিনৰ পৰা চিনি পায়। যেতিয়া আমি স্কুলত পঢ়োঁ, এতিয়া স্কুলত যেতিয়া পঢ়োঁ ফেকাল্টিজ বহুত পুৰণা থাকে, নতুনো আহে। এনেকুৱা ফেকাল্টি হ'ব লাগে যোনে মোক জানে, মোৰ শ্বৰ্ট কামিংছখিনি জানে, মোৰ প্লাছ পইণ্টছখিনি জানে। সেনেকুৱা ফেকাল্টিৰ ওচৰত গৈ মই নিজে ছাজেশ্যন ল'ব লাগে। কেলৈ কি এটা 16 বছৰৰ বাচ্চা এটা, ইয়া 16 বছৰৰ ল'ৰা এটা ছোৱালী এজনীয়ে নিজৰ কেৰিয়াৰ পাথ ডিচাইড কৰাটো মোৰ হিচাপত ইমানখিনি পাৰফেক্ট নহয়।
ডেফিনেটলি তাহাঁতি হেল্প ল'ব লাগিব পেৰেণ্টছ আৰু ফেকাল্টিজ চ' এই দুটা বস্তুটো কৰিবই লাগিব আৰু এটা বস্তু মই এড কৰিব বিচাৰিছোঁ ইয়াত পেৰেণ্টছৰ ৰোল অবভিয়াছলি পেৰেণ্টছৰ ৰোল চব জেগাতে ইম্পৰ্টেণ্ট নাৰ্চাৰী ক্লাছৰ পৰা ষ্টাৰ্ট কৰি PG PhD চব জেগাত পেৰেণ্টছৰ এটা ইম'চনেল ছাপৰ্ট থাকে আৰু বাকী যিখিনি ছাপৰ্ট থাকে আপুনি চবে জানে বাট অলৱেজ থাকিব লাগে পেৰেণ্টছে ষ্টুডেণ্টৰ লগত যি কেতিয়াবা কিবা ভুল হৈ গ'ল পেৰেণ্টছ হ'ব লাগে যে মানে এনকাৰেজ কৰিবলৈ কাৰণে ছাপ'জ মোৰ কিবা ভুল হৈ গ'ল ইটছ অ'কে ফাইন আকৌ আমি ৰিকভাৰ কৰিব পাৰোঁ চ' তেনেকুৱা এটা ছাপৰ্ট এনি টাইম লাগেই আৰু ইয়াৰ বাহিৰে এটা বস্তু আৰু আমি চাব লাগিব যে কেৰিয়াৰ চুজ কৰোঁতে এতিয়া মই থাকোঁ অসমত মই এতিয়া ইয়াতে পঢ়িম ইয়াত পঢ়াৰ পিছত মই ইয়াতে কাম কৰিম সেইটো এটা মোৰ ডিচিশ্যন হৈ গ'ল ছাপ'জ মোৰ ঘৰৰ পৰা মই এইটো গম পালোঁ যে মই বাহিৰত যাব নোৱাৰিম মই ইয়াতে পঢ়িম ইয়াতে মই কাম কৰিম যদি মই বাহিৰত যাওঁ দেন ইটছ এ ডিফাৰেণ্ট ষ্টৰী তো মই এইটো চাব লাগিব যে অসমত কিখিনি জব এভেইলেবল আছে আৰু সেইখিনি জব কৰিবলৈ কাৰণে মই কিখিনি এডুকেশ্যন দৰকাৰী তো সেইখিনি এডুকেশ্যন লৈ মই আগবাঢ়ি যাব লাগিব এটা ষ্টুডেণ্টৰ ইণ্টাৰেষ্ট বহুত বস্তু হ'ব পাৰে স্পৰ্টছত হ'ব পাৰে যিকোনো ফটোগ্ৰাফীত হ'ব পাৰে ডেন্সিঙত হ'ব পাৰে এক্টিঙত হ'ব পাৰে বহুতখিনি স্ক'প থাকে এটা ইণ্টাৰেষ্ট হ'ব পাৰে বাট সেই ইণ্টাৰেষ্টকেইটাই কেৰিয়াৰ হ'ব বুলি 16 বছৰত ইয়া ক্লাছ 10ত ক'ব নোৱাৰি মেবি ইন লেটাৰ পাৰ্ট হ'ব পাৰে যে মই এক্টিঙে কৰিলোঁ ইয়া মই স্পৰ্টছ পাৰ্চনে হ'লোঁ কিন্তু আমি কওঁ ট্ৰেডিশ্যনেল এডুকেশ্যন আমি ফ'ল' কৰিব নালাগে বাট এট ছাম পইণ্ট অফ টাইম ট্ৰেডিশ্যনেল এডুকেশ্যন দৰকাৰ পৰে এতিয়া মোৰ মন গৈছে মই ক্ৰিকেটাৰ হৈ গ'লোঁ মই কিবা মন লেট ছাপ'জ ক্লাছ 8ত মোৰ মন আছিলে মই ক্ৰিকেটাৰ হ'ম ক্লাছ 9ত মই মন গ'ল যে মই চাইণ্টিষ্ট হ'ম আকৌ 10ত গৈ মই কিবা এষ্ট্ৰনট হ'ম চ' আমাৰ মনটো চেঞ্জ হৈ থাকে চ' সেই বস্তুটো ডেফিনেটলি চেঞ্জ হৈ থাকিব এট এভৰি পইণ্ট অফ লাইফ এইবোৰ বস্তু চেঞ্জ হৈ থাকে তো সেই চেঞ্জটো কেনেকৈ এণ্টিচিপেট কৰিব পাৰি সেইটোও চাব লাগিব তো ডেফিনেটলি সেই ক্লাছ 10 পাছ কৰা 12 পাছ কৰা ষ্টুডেণ্টে পটককৈ ভাবি ওলাব নোৱাৰি এটা কথা এড কৰোঁ ছাৰৰ লগত যে ক্লাছ 9-10 লৈকে কিন্তু চবকে যদি এইম ইন লাইফ সোধা যায় ডক্টৰ বা ইঞ্জিনিয়াৰ বুলিয়ে কয় কিন্তু যেতিয়া ছায়েন্সত গৈ নাপায় তেতিয়া কিন্তু বেলেগ খেলে মই এইটো ক্ষেত্ৰতো ছাত্ৰ ছাত্ৰীসকলক কওঁ একো হতাশাৰ প্ৰয়োজন নাই ডক্টৰ হ'বই লাগিব ইঞ্জিনিয়াৰ হ'বই লাগিব কোনো কথা নাই এনেকুৱা ডক্টৰ ইঞ্জিনিয়াৰ নোহোৱা ল'ৰাজনো কিন্তু বিষয়া হৈ বহি আছে আৰ্টছত গৈ তেওঁ কিন্তু বিষয়া হৈ বহি আছে চ' আপুনি যিটো কেৰিয়াৰে কৰিছে সেই পঢ়াটো যদি আপুনি অধ্যয়নটো খুব মনোযোগেৰে কৰে খুব ধুনীয়াকৈ হ'ব আমাৰ USTMত ছাৰৰ আমাৰ USTMত লাষ্ট এটা প্ৰজেক্ট আমি লাষ্ট এটা চেঞ্জ কৰিছোঁ ভিজন 50 এটা খুব এটা প্ৰজেক্ট এটা কি হৈছে তাতে এটা ভিজন লৈছে যে আমি ইঞ্জিনিয়াৰ আৰু মেডিকেলত আমি ইমানটা ষ্টুডেণ্টক প্ৰত্যেক বছৰে আমি কি কৰিম মানে চিট মেডিকেলত নিটত বা ইঞ্জিনিয়াৰিঙতে হওক তাতে আমি পোৱাৰ কাৰণে ব্যৱস্থা কৰিম চ' এইটো এটা ইউনিক আইডিয়া যে হায়াৰ ছেকেণ্ডেৰীও পঢ়িব হায়াৰ ছেকেণ্ডেৰী পঢ়াৰ পিছতে এটা কোচিং কৰি সেইটো সময়ৰ ভিতৰতে 2 ইয়াৰ্ছ ৰেচিডেঞ্চিয়েল কোৰ্ছ বা এইটো কৰাৰ পিছত আপুনি মেডিকেললৈকে ধাপতে হ'ব চ' আজিকালি যুগত মই এইটো নাভাবোঁ যে আপুনি হঠাৎ যদি কিবা এটা ভুল হৈও যায় পিছত যদি আপুনি অভিভাৱকৰ ছাপৰ্ট বা এজন টিচাৰৰ ছাপৰ্ট আপোনাৰ লাইফত যদি এজন ভাল টিচাৰ পায় সেই টিচাৰজনে যদি আপোনাক মটিভেট কৰে যিকোনো এটা বস্তু আপুনি কিন্তু খুব ধুনীয়াকৈ পায় আৰু আমাৰ USTMে সদায় কি কৰে আমি যেতিয়া পঢ়াওঁ মই যেতিয়া ল ছাবজেক্ট পঢ়াওঁ MBA এটা পেপাৰ লওঁ চ' আমাৰ লগত কি হয় কিছুমান ষ্টুডেণ্ট আহে যে সেইটো ষ্টুডেণ্টে অকণমান দুৰ্বল কেতিয়াবা দেখা পোৱা যায় যে লগতকৈ দুৰ্বল কিন্তু আমি কি কৰোঁ তেওঁক আমি মটিভেট কৰোঁ ফাৰ্ষ্ট আমি কাউন্সেলিং কৰোঁ মটিভেট কৰোঁ চোৱা তুমি এই কোৰ্চটোত আহিছা ইট ইজ ইয়ৰ ডিউটি টু ষ্টাডি নাথিং ইজ ইম্পচিবল বিকজ দ্য ৱাৰ্ড ইম্পচিবল itself says I am possible so word impossible itself says I am possible তুমি এইটো কোৰ্সত ভৰ্তি হৈছা যদি কিবা ডিমোটিভেট হোৱাও ইট ডাজন্ট মিন দ্যাট তুমি কোৰ্সটো এলিপ কৰিব লাগিব সেইটো নহয় কোৰ্সটো লেপটাৰ কোনো প্ৰয়োজন নাই তুমি অলপ কনচেন্ট্ৰেট কৰাৰ পিছতে হতাশা যেতিয়া দূৰ হ'ব আৰু মানুহে হিউমেন বিঙে অলপমান কনচেন্ট্ৰেট কৰিলে সেইটো সুবিধা হয় মই USTMৰ এই ভিজন 50ৰ কথাটো আৰু আমাৰ যিটো 10+2ৰ পিছত যিটো BA এডমিনিষ্ট্ৰেটিভ এণ্ড গভাৰ্নেন্স এই দুটা কোৰ্সত মানে যথেষ্ট মানে মানুহ এনেকুৱা ধৰণত আহি আছে মানুহবিলাক আশা সুধিছে মোক সিদিনা এজন মানুহ ফোন কৰিছে USTMৰ বহুত মানুহ কেতিয়াবা ফোন কৰি হ'লে BA এডমিনিষ্ট্ৰেটিভ গভৰ্নেন্স যিটো কি মই কৈছোঁ আপোনাৰ যদি ল'ৰা ছোৱালীয়ে যদি প্ৰশাসনিক বিচৰা হ'ব বিচাৰে ইন ফিউচাৰ কম্পিটিটিভ এক্সাম ক্ৰেক কৰিব বিচাৰে এনেকুৱা নহয় যে সব IAS হ'ব 60টা ষ্টুডেণ্টৰ 10 নম্বৰ অফ IAS হ'ব 20 নম্বৰ অফ BCS হ'ব কোনোবাই BDO হ'ব কোনোবাই বেলেগ হ'ব মই কৈছোঁ যদি হঠাৎ কিবা এটা মন থাকে আপুনি দি দিয়ক ভিজন 50 তো এনেকুৱা বহুত মানুহে আমাক ফোন কৰে কেতিয়াবা কাৰণ আমাৰ ফেকাল্টি নাম্বাৰবিলাক ৱেবছাইটত দিয়া থাকে বহুতক আমাক এতিয়া ফোন কৰাৰ পিছত আমি তেতিয়া ডাইৰেক্টলি এটা কথাই কওঁ যে ভিজন 50 যদি কোনোবাই মেডিকেল বা যদি আপোনালোকে চান্স পাব বিচাৰিছে আপোনাৰ ল'ৰা ছোৱালীক ফুল চিকিউৰ কেয়াৰ USTM এটা এনেকুৱা এটা কেম্পাছ যি কেম্পাছত মানে 75% গাৰ্লছ আপুনি ফেকাল্টিৰ ফালৰ পৰাই চাওক বা ষ্টুডেণ্টৰ ফালৰ পৰাই চাওক ইমান গাৰ্লছ আৰু ইমান প্ৰটেক্টিভ চেণ্টাৰ হোষ্টেলবিলাক বাছ ফেচিলিটিৰ পৰা যথেষ্ট ফেচিলিটি আমি দিছোঁ আৰু এনেকুৱা নহয় বহুত মানুহে এটা প্ৰশ্ন সোধে
মই এটা কথা এই ক্ষেত্ৰত ক'ব বিচাৰিছোঁ যে USTMত ফিজটো বহুত বেছি নেকি কিছুমান কোৰ্চৰ ফিজ অকণমান বেছি হয় কিন্তু কিছুমান ফিজ কিন্তু বহুত ৰিজনেবল আৰু বহুতে নাজানে এইটো কথা মই NDTVৰ আজি অধ্যয়নৰ জৰিয়তে এটা কথা কওঁ আমাৰ USTMে কিন্তু স্কলাৰশ্বিপ পলিচি আছে স্কলাৰশ্বিপ পলিচি যদি আপুনি BPL হয় বা মেৰিটৰিয়াছ হয় বা আপোনাৰ BPL কাৰ্ড চাৰ্ট নাই কিন্তু ইমান আপোনালোকে সক্ষম নহয় যদি আমাৰ লগত যোগাযোগ কৰে স্কলাৰশ্বিপত আমি 10% হওক 20% হওক 50% হওক 40% হওক কিবা এটা স্কলাৰশ্বিপ দিয়াৰ ব্যৱস্থা কৰোঁ আৰু এটা USTMৰ এটা ডাঙৰ এটা কথা কওঁ যিসকল হায়াৰ ষ্টাডিজত আছে হায়াৰ ষ্টাডিজত এনেকুৱা ষ্টুডেণ্ট আজিকালি USTMত জইন কৰিছে USTM জইন কৰিছে পইচা দি পঢ়ি পইচাটো ঘূৰাই ল'বলৈ আপুনি সুধিব কি কোৰ্চ এইটো আমাৰ USTMে এনেকুৱা এটা প্ৰজেক্ট কৰিছে আপুনি মাষ্টাৰ ডিগ্ৰী পলিটিকেল সায়েন্সত কৰিলে লত কৰিলে মাষ্টাৰ ডিগ্ৰী আপুনি ইকনমিক্সত কৰিলে মাষ্টাৰ ডিগ্ৰী কৰাৰ পিছত আপুনি নেটটো পাই দিলে বা আপুনি বেলেগত গেটটো পাই দিলে বা যিকোনো কম্পিটিটিভ এক্সাম এটা যদি আপুনি পাই গ'ল উইদিন 2 ইয়াৰ্ছ বা এক্সামটো পৰীক্ষাৰ শেষৰ পিছত যদি আপুনি কিবা এটা কম্পিটিটিভ এক্সাম পাই গ'ল দৰ্শকসকলে জানি সুখী হ'ব যে আপোনাৰ সন্তানৰ যিমান টকা পঢ়োতে লাগিছে USTMত গোটেই টকাখিনি আপোনাক বেক কৰি দিয়া যায় মানে মানি বেক পলিচি এইটো মানি বেক পলিচি বহুতে আচৰিত পায় এইবাৰৰ প্ৰত্যেক বছৰে 50-70 এনেকুৱা ষ্টুডেণ্ট নেট ক্ৰেক কৰি আছে কম্পিটিটিভ এক্সাম ক্ৰেক কৰি আছে তেওঁ মানিবিলাক ঘূৰাই লৈ আছে আমাৰ লটো এনেকুৱা প্ৰভিজন আছে আপুনি যদি কোনোবা জুডিচিয়েল ছাৰ্ভিচ বা কিবা এটা এক্সাম কম্পিটিটিভ ক্ৰেক কৰিব পাৰে ল ডিপাৰ্টমেণ্টৰ পৰা আপুনি গোটেইখিনি পইচা ঘূৰাই পাব আৰু সেইকাৰণে কিন্তু আজিকালি ষ্টুডেণ্ট নৰ্থ ইষ্টৰ ষ্টুডেণ্টৰ প্ৰথম চইচটো আমাৰ USTM হৈছে কাৰণ ইণ্টেনশ্যন USTMত পঢ়া আৰু পইচাটো ঘূৰাই লোৱা এটা কম্পিটিটিভ মাইণ্ড আৰু আমাৰ তাতে নেটৰ কোচিঙৰ পৰা JEE কোচিঙৰ পৰা আৰম্ভ কৰি সিভিল সাৰ্ভিসৰ কোচিঙৰ পৰা আৰম্ভ কৰি কেৰিয়াৰ কাউন্সিলিঙৰ পৰা গাইডেন্সৰ পৰা আৰম্ভ কৰি মোটিভেশনৰ পৰা আৰম্ভ কৰি বিভিন্ন ক্ষেত্ৰত কিন্তু আমাৰ USTM এটা বেলেগ ধৰণৰ SOP ক্লিয়াৰ কৰিও ইভেন ইন পেণ্ডেমিক টাইমত ক্লাছৰ প্ৰতি পৰা আৰম্ভ কৰি সকলোবিলাক আমাৰ USTMে নৰ্থ ইষ্টৰ এখন ফাৰ্ষ্ট ইউনিভাৰ্চিটি যি ইউনিভাৰ্চিটি এই পেণ্ডেমিকত ইণ্টাৰনেল এছেছমেণ্টৰ পৰা আৰম্ভ কৰি ছেমিষ্টাৰ এক্সামৰ পৰা আৰম্ভ কৰি সকলোবিলাক আমি সময়ত পাতিছোঁ আৰু ৰেজাল্টলৈকে আমাৰ ইউনিভাৰ্চিটি এক্সাম ব্ৰাঞ্চৰ ৰেজাল্টলৈকে সময়ত দিয়াৰ চেষ্টা কৰিছোঁ আৰু আমাৰ ইউনিভাৰ্চিটি মেবি ইউনিভাৰ্চিটি ছেপ্টেম্বৰ বা অক্টোবৰৰ ফাৰ্ষ্টত আমি কিন্তু কনভকেশ্যনো পাতিবলৈ যদি পৰিস্থিতি ঠিক হয় অফলাইন কনভকেশ্যনো পাতিবলৈ কিন্তু আমি চেষ্টা কৰিছোঁ সেইকাৰণে মই কৈছোঁ যে য'ত যাব আপোনালোকে খুব ভালকৈ এটা ইনষ্টিটিউশ্যন বাছনি কৰক য'ত নেকি টিচাৰবিলাক অকল টিচাৰ নহয় যি ফ্ৰেণ্ডৰ দৰে আপোনাৰ লগত বিহেভ কৰে আৰু আপোনাৰ কেৰিয়াৰটো গঠন কৰাৰ কাৰণে যথেষ্ট সহায় হয় এই ক্ষেত্ৰত সেইটো কথাত মই ইনফৰমেশ্যন দিছোঁ কি দৰ্শক যেটো ফোন লাইনত আছে মই দুখিত যে বহু সময় মই তেওঁলোকক ৰখাই থ'বলগীয়া হৈছে মই জানিব বিচাৰিম এতিয়া আমি ফোন ল'ব পাৰিম নেকি আমাৰ সৈতে আছে এগৰাকী দৰ্শক আপোনাক স্বাগতম জনাইছোঁ আমাৰ অনুষ্ঠানলৈ আৰু আপোনাৰ মনত কেনে ধৰণৰ প্ৰশ্ন আছে কেৰিয়াৰক লৈ আৰু লগতে আপোনাৰ পৰিচয়টো জনাব হেল্ল' হয় মই এবাৰ হায়াৰ ছেকেণ্ডাৰী পাছ কৰিছোঁ কলা শাখাৰ পৰা হয় মই ইংলিছ আৰু সাইকোলজিৰ ভিতৰত কোনটোত মেজৰ ল'লে পিছলৈ ভাল হ'ব এইটো কথা কৈ দিলে ভাল পাম অলপ আচ্ছা তো পাৰ্চেণ্টেজ কিমান আছিল তোমাৰ মোৰ 90.6 ওকে 90.6 এতিয়া শুনা সাইকোলজিত যেটো কেৰিয়াৰ হ'ব সাইকোলজিৰ এটা বেলেগ দৃষ্টিভংগীত যাব আপুনি যদি ইংলিছ মেজৰ লয় ইংলিছ মেজৰত বেলেগ দৃষ্টিভংগীত যাব মই কওঁ কেৰিয়াৰ অপশ্যন দুটাতে আছে আপুনি সাইকোলজিত কৰাৰ পিছত আপুনি প্ৰফেশ্যনেল কাউন্সিলিঙৰ পৰা আৰম্ভ কৰি এইটো ক্ষেত্ৰত ধেৰ কেৰিয়াৰ আছে এইটো ক্ষেত্ৰত যদি আপুনি যায় মানুহৰ ডিলিঙৰ লগত আপুনি ইউজ কৰিব আপুনি যদি ভাবে নহয় মই ইংলিছ লিটাৰেচাৰ লৈ পঢ়ি ভৱিষ্যত PhD কৰিব আপুনি 90% আছে এতিয়া বহুত ভাল পাৰ্চেণ্টেজ আপুনি যদি PhD কৰাৰ পিছত আপুনি কলেজত প্ৰফেচাৰ হ'ব পাৰিব ৰিচাৰ্চ স্কলাৰ হ'ব পাৰিব বা ইউনিভাৰ্চিটিত চেণ্ট্ৰেল ইউনিভাৰ্চিটি বা গভৰ্ণমেণ্ট ইউনিভাৰ্চিটিবিলাকতো আপুনি কাম কৰিব পাৰিব চ' আপুনি যিহেতু দুটা কেৰিয়াৰ অপশ্যনত এটা কি কৰিছে আপুনি এটা মই আপোনাক ছাজেশ্যন এটা দিছোঁ আপুনি সাইকোলজিৰ চিলেবাছটো আৰু আপুনি ইংলিছ মেজৰৰ চিলেবাছটো চাওক দুটা চিলেবাছ চোৱাৰ পিছত যিহেতু আপুনি হায়াৰ ছেকেণ্ডেৰী ষ্টুডেণ্ট চিলেবাছটো চোৱাৰ পিছত আপুনি চাওক কোনটো আপুনি কমফৰ্ট ফিল কৰিব যদি কমফৰ্ট ফিল কৰে যিটোত কমফৰ্ট ফিল কৰে সেইটোতে যাব কাৰণ গ্ৰেজুৱেশ্যনৰ ভেলু ইংলিছ আৰু এইটোত আপোনাৰ ভেলু ৱাইজ যদি চাওঁ একে হ'ব কিন্তু আপুনি কমফৰ্ট কোনটোত ফিল কৰিব যদি আপুনি চাই নহয় ইংলিছ মেজৰত পঢ়িলে মই কম্পিটিটিভ এক্সামৰ পৰা আৰম্ভ কৰি সিভিল সাৰ্ভিসৰ পৰা আৰম্ভ কৰি এনেকুৱা এক্সামবিলাকত সুবিধা হ'ব বা ইণ্টাৰনেশ্যনেল স্কোপতো আপুনি কাম কৰিব পাৰিব ইংলিছ মেজৰ যদি আপুনি লিটাৰেচাৰ বা লেংগুৱেজ লৈ কৰে আপুনি যদি দেশৰ বাহিৰতো কেতিয়াবা কাম কৰিব বিচাৰে আপোনাৰ সুবিধা হ'ব এই সাইকোলজিটো এনেকুৱা স্কোপ আছে আপুনি যথেষ্ট স্কোপ ৱৰ্ল্ড ৱাইড স্কোপ পাব কাম কৰিবলৈ NGOৰ লগত কাম কৰিবলৈ স্কোপ পাব গভৰ্ণমেণ্ট চাকৰিত কাম কৰিবলৈ স্কোপ পাব আপুনি প্ৰফেশ্যনেল কেৰিয়াৰ আপুনি প্ৰফেশ্যনেল কাউন্সিলৰ হ'ব পাৰিব আপুনি মনোবিজ্ঞানী হ'ব পাৰিব ধেৰ আপোনাৰ স্কোপ আছে চ' আপোনাক মই এটা অনুৰোধ কৰিছোঁ আপোনাক এটা ছাজেষ্ট কৰিছোঁ যে আপুনি চিলেবাছ দুটা ছাবজেক্টৰে লওক চিলেবাছ লোৱাৰ পিছত আপুনি এটা ইণ্টাৰেষ্ট আহিব মনে মনে অলপমান পঢ়ি চাই লওক কোনটোত ইণ্টাৰেষ্ট আহে য'ত ইণ্টাৰেষ্ট আহিব আপুনি সেইটো কেৰিয়াৰৰ ফালে গ'লে মই ভাবোঁ তেওঁ উত্তৰ লাভ কৰিছে আৰু এগৰাকী দৰ্শক আমাৰ সৈতে সংযুক্ত হৈ আছে আপোনাক স্বাগতম জনাইছোঁ আপোনাৰ পৰিচয় জনাব লগতে কি প্ৰশ্ন আছে আপোনাৰ হেল্ল' মেম হয় হেল্ল' ND24 পৰা কৈছে না হয় আপোনাৰ কি প্ৰশ্ন আছে কেৰিয়াৰক লৈ মেম মোৰ নাম প্ৰণৱ দেৱনাথ হয়
মই তাৰমানে BSc ছাত্ৰ মই বিবৰত পঢ়ি আছো হয়। মই কেইদিনমান আগতে এটা পৰীক্ষা দিলোঁ ডি ফাৰ্মত সেইটোত ভাল হ'ল এতিয়া মই শিলচৰত তাৰমানে পালোঁ গতিকে মই 1 বছৰ গুচি গৈছে গতিকে মই এই BScটো কৰি থকা ভাল নে তাৰ সেইপিনে গুচি যোৱা ভাল তোমাৰ BScত কি মেজৰ তোমাৰ মোৰ মেথামেটিক্স আচ্ছা তুমি যদি ফাৰ্মাচিত আগৰ পৰাই মন আছিল কাৰণে তুমি দিছা সেইটো এটা ভাল কোৰ্স আৰু মেথামেটিক্সত BSc কৰি MSc কৰাও এটা ভাল কোৰ্স দুটা অপচনে তোমাৰ কাৰণে ভাল এতিয়া তুমি ভাবি লোৱা তোমাৰ মনক সুধাচোন কি কৰিব বিচাৰা কাৰণ মেথামেটিক্সত এনেকুৱা কেৰিয়াৰ স্কোপ আছে তুমি যদি মেথামেটিক্স 1 বছৰ কৈছে আৰু 2 ইয়াৰ্ছ আছে মেথামেটিক্সত যদি খুব ভালকৈ কৰি মাষ্টাৰ ডিগ্ৰী কৰি মেথামেটিক্সত এনেকুৱা ডিমাণ্ড সকলোৱে আপোনাক হায়াৰ কৰি ল'ব মই সেইটো ক'ব নালাগে আপুনি জানে আপুনি যদি কয় নহয় মই ফাৰ্মাচী সেইটো লাইনত বৰ ভাল পাইছোঁ সৰুৰ পৰাই মন আছিল আপুনি শিলচৰত যদি এন্ট্ৰেন্সটো ক্লিয়াৰ কৰি পাইছে তেনেহ'লে আপুনি তাতেও যাব পাৰে এইটো অপশ্যনটো আপোনাৰ চাৰে চায়েন্সৰ চাৰে অকণমান এনচাৰ দিয়ক এইটো ক্ষেত্ৰত BSc মেথামেটিক্স ফাৰ্ষ্ট ইয়েৰ কৰি আছে নহয় জানো হয় তো মোৰ হিচাপতে 2 ইয়াৰ্ছ অকল আছে ডিগ্ৰী পাবলৈ কাৰণে তো ডেফিনেটলি BSc মেথামেটিক্স কৰি কিনে বহুত আগবাঢ়িব পাৰি আৰু যদি তুমি ভাবিছা যে মই মাষ্টাৰ ডিগ্ৰী নকৰোঁ আৰু এনেকুৱা নহয় যে ডিগ্ৰী কৰি কিনে একো চাকৰি নাই চাকৰি বহুত আছে বহুত অপশ্যনছ আছে যিকেইটা ষ্টুডেণ্টে ষ্ট্ৰাগল কৰিব পাৰে আৰু ডেডিকেশ্যন দিব পাৰে হাৰ্ড ৱৰ্ক কৰিব পাৰে সিহঁতৰ কাৰণে একো প্ৰব্লেম নাই যদি ভাবিছা যে অনলাইন এক্সাম দি কিনে যদি মই ক্লিয়াৰ হৈ গৈছে অনলাইন এক্সাম দি মই চাকৰি পাই যাম দেন ইটছ এ ৰং এজাম্পশ্যন তো যদি তুমি ভাবা যে মই আগবাঢ়ি যাম BSc মেথামেটিক্স কৰি কিনে মই MSc মেথামেটিক্স কৰিম ছাৰে যেনেকৈ ক'লে তো মেথামেটিক্সৰ স্কোপ বহুত বেছি মেথামেটিক্সৰ তোমাৰ স্কোপ RBIত আছে বেংকত ডেফিনেটলি আছে অকল বেংক বুলি নহয় ছায়েন্স ৰিচাৰ্চ চেণ্টাৰ্ছত আছে আকৌ আজিকালি বহুত অপশ্যনছ আহি গৈছে ইনফেক্ট যোনটো গুগল আমি কওঁ গুগলতো অপশ্যনছ আছে মেথামেটিচিয়ানৰ কাৰণে চ' যদি তুমি মেথছ মেজৰ লৈ পঢ়ি আছা তো আমি ছাজেশ্যন এইটোৱে দিম যে ইটছ বেটাৰ দেট 2 ইয়াৰ্ছ আছে ইউ উইল ফিনিছ ইয়ৰ ডিগ্ৰী ইউ উইল গেট এ ডিগ্ৰী বাট তুমি যদি আকৌ ফাৰ্মাচীৰ পৰা ষ্টাৰ্ট কৰা দেন ইউ হেভ টু ষ্টাৰ্ট ফ্ৰম ফাৰ্ষ্ট ইয়াৰ ঠিক আছে চ' অবভিয়াছলি মেথামেটিক্সত আৰু এটা ভাল কি মেথামেটিক্সৰ এনেকুৱা ডিমাণ্ড আজিকালি তুমি যদি কোৱা যে মাষ্টাৰ ডিগ্ৰী কৰি অকণমান এক্সপিৰিয়েঞ্চ হয় কোচিং চেণ্টাৰবিলাকে হাই পে'মেণ্ট কৰি আপোনালোকক হায়াৰ কৰি ল'ব পাৰে আৰু মেথামেটিক্সত মইতো বহুত ছাত্ৰক কওঁ যে মেথামেটিক্স যদি একো নহয় তোমাৰ গাঁওখনত যদি এটা মেথত টিউশ্যন কৰা তেনেহ'লে মাহত তোমাৰ 1.5 লাখ টকা আহি যাব সেইটো অসুবিধা নাই চ' এতিয়া থিংক ইয়ৰ চেল্ফ কি কৰিবা আৰু বহুকেইগৰাকী দৰ্শক আমাৰ সৈতে আছে কিন্তু দুখিত এটা বিৰতিৰ সময় হৈছে গতিকে বিৰতিৰ পাছতে আমি পুনৰ আপোনালোকৰ ফোনসমূহ ল'বৰ চেষ্টা কৰিম আৰু যিমান পাৰোঁ এইখিনি সময়তে আমাৰ বিশেষজ্ঞই আপোনালোকৰ প্ৰশ্ন উত্তৰ দিবলৈ চেষ্টা কৰিব সমান্তৰালভাৱে নগাঁৱৰ শিৱসাগৰৰ পৰা দুগৰাকীকৈ শিক্ষাৰ্থী আমাৰ কাষত যিহেতু আছে পোনপটীয়া সম্প্ৰচাৰ পোনপটীয়াকৈ নগাঁৱলৈ যাব বিচাৰিম যিহেতু নগাঁৱৰ পৰা পলিবোৰ আমাৰ সৈতে পোনপটীয়া সম্প্ৰচাৰত আছে যিহেতু নিজৰ কেৰিয়াৰক লৈ তেওঁৰ মনতো প্ৰশ্ন আছে গতিকে মই পলিবোৰ আপোনাক স্বাগতম জনাইছোঁ আমাৰ অনুষ্ঠানলৈ যিহেতু ষ্টুডিঅ'ত দুগৰাকীকৈ বিশেষজ্ঞ আছে গতিকে আপোনাৰ নিজৰ কেৰিয়াৰক লৈ কেনেধৰণৰ আচলতে প্ৰশ্ন আছে আপুনি কৰিব পাৰে নমস্কাৰ মই পলি বৰা নগাঁও মহাবিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ দ্বিতীয় ষান্মাসিকৰ ছাত্ৰী হয় পোনপ্ৰথমে NDTVৰ প্ৰতিজন কৰ্মকৰ্তা সদস্যক মই অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ এনে এটি সুন্দৰ অনুষ্ঠানত অংশীদাৰ হোৱাৰ সুযোগ দিয়াৰ বাবে মই লোকসেৱা আয়োগৰ প্ৰতিযোগিতামূলক পৰীক্ষাত অৱতীৰ্ণ হ'ব বিচাৰোঁ আৰু এনে পৰীক্ষাত অৱতীৰ্ণ হৈ এটি সুফল লাভ কৰিবলৈ হ'লে কেনেদৰে মই কলেজৰ কোৰ্চৰ সমান্তৰালভাৱে এনে প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই যাব পাৰিম বা এনে প্ৰতিযোগিতামূলক পৰীক্ষাৰ প্ৰস্তুতিৰ সময়ত মই কোনবোৰ দিশৰ ওপৰত বেছি গুৰুত্ব দিয়া প্ৰয়োজন সেই বিষয়ে বিশেষজ্ঞসকলৰ পৰা জানিব বিচাৰোঁ লগতে মোৰ আৰু এটা প্ৰশ্ন আছে যে এই প্ৰতিযোগিতামূলক পৰীক্ষাসমূহত গ্ৰেজুৱেশ্যনৰ পাছতেই অৱতীৰ্ণ হোৱাটো বেছি উপযোগী নে পষ্ট গ্ৰেজুৱেশ্যনৰ পিছত অৱতীৰ্ণ হ'লে বেছি সুফল পোৱা যাব হয় খুব ধুনীয়া প্ৰশ্ন প্ৰথমতে তোমাৰ উজ্জ্বল ভৱিষ্যত হওক তাৰ কাৰণে মই শুভেচ্ছা জনাইছোঁ যিহেতু পলিটিকেল ছায়েন্স এতিয়া পঢ়ি আছা এতিয়া পলিটিকেল ছায়েন্সত তোমাৰ যিখিনি ছাবজেক্ট আছে সেই ছাবজেক্টটো আঁতিগুৰি মাৰি পঢ়া ইট ইজ ইয়ৰ ফাৰ্ষ্ট ডিউটি UPSCত তুমি যেতিয়া দিবা এতিয়া তুমি গ্ৰেজুৱেশ্যন পাৰ্টটো তুমি খুব ধুনীয়াকৈ পঢ়া এইটো মোৰ ফাৰ্ষ্ট ছাজেশ্যন ছেকেণ্ড ছাজেশ্যন UPSCৰ চিলেবাছটো কি হয় এইটো কেতিয়াবা চেঞ্জ হৈ থাকে তুমি যিহেতু এতিয়া ছেকেণ্ড ইয়াৰ কিন্তু জেনেৰেল নলেজ এইবিলাক ক্ষেত্ৰত কিন্তু কেতিয়াও চেঞ্জ নহয় ছাবজেক্ট UPSCত তোমাৰ লক্ষ্যটো সদায় ঠিক ৰখা কিন্তু এতিয়াই তুমি UPSCৰ কাৰণে চিৰিয়াছ প্ৰিপাৰেশ্যন কৰিব নাযাবা এতিয়াই কাৰণ তুমি অলপমান আৰু অলপ ডাঙৰ হৈ লোৱা এতিয়া তোমাৰ ডিউটি বাতৰি কাকতবোৰ খুব ভালকৈ পঢ়া
মেগাজিন যদি পোৱা নেশ্যনেল লেভেলৰ CSR বুলি এখন মেগাজিন আছে সেই CSRখন পঢ়া আৰু যদি নগাঁৱত যদি সম্ভৱ হয় দা হিন্দুখন যদি পেপাৰত ডাইৰেক্ট নোপোৱা অসমত অলপ দামটো বেছি তুমি মোবাইলত হওক য'তে হওক দা হিন্দুখন মাজে মাজে ফ'ল' কৰিবা এতিয়াৰ ডিউটিত দা হিন্দুখন মাজে মাজে ফ'ল' কৰিবা এতিয়া কথাটো হ'ল তুমি UPSCৰ লক্ষ্যটো ঠিক ৰাখি পলিটিকেল যিহেতু পিছত তোমাৰ অপশ্যনেল পেপাৰ হ'ব পলিটিকেলত যেতিয়া পঢ়াৰ পিছত ইণ্ডিয়ান পলিটিখন তোমাৰ ইয়াৰ পৰাই হ'ব তুমি ভাবি লোৱা যে মোৰ এই মেজৰৰ ছাবজেক্ট কেইটা UPSC ছাবজেক্ট বৰ্তমান লেভেলত তো বৰ্তমান লেভেলত এতিয়া মেজৰৰ এই ছাবজেক্টখিনি খুব ভালকৈ পঢ়া এতিয়া প্ৰশ্ন হ'ল তুমি ডিগ্ৰীৰ পিছত পঢ়িবা নে মাষ্টাৰ ডিগ্ৰীৰ পিছত কৰিবা এইটো কথাটো হ'ল UPSC বা যিকোনো কম্পিটিটিভ এক্সামৰ কাৰণে ডিগ্ৰীটোৱে আপোনালোকৰ এটা ডিগ্ৰী এবাৰ ডিগ্ৰীৰ পিছতে জইন হ'ব পাৰে আৰু আমি দেখা পাইছোঁ যিসকল ল'ৰা ছোৱালীয়ে ভাল ভাল ৰিজাল্ট কৰে বহুতে ডিগ্ৰীৰ ফালৰ পৰা আহে ইঞ্জিনিয়াৰিং ডিগ্ৰী হওক BA ডিগ্ৰী হওক বেলেগ বেলেগ ডিগ্ৰীৰ ফালৰ পৰা আহে চ' মই ছাজেষ্ট কৰিম যদি লক্ষ্য তুমি এতিয়াই বান্ধি লৈছা নিশ্চয় তোমাৰ UPSC হ'বলৈ যথেষ্ট লোকসভা আয়োগৰ পৰীক্ষাত অৱতীৰ্ণ হ'বলৈ যথেষ্ট মন আছে আৰু উত্তীৰ্ণ হ'বলৈও মন আছে এতিয়া মই ছাজেষ্ট কৰিম যে ডিগ্ৰীৰ পিছত বাইজুছে কোচিং দিয়ে অনলাইন কোচিং বাইজুছে দিয়ে বা এনেকুৱা বহুত আছে আন একাডেমি আছে বা দিল্লীত খান আছে যদি বাহিৰত যাব পৰা এনেকুৱা পৰিৱেশ এটা আছে বা আজিকালি অনলাইনতে হওক ঘৰৰ পৰাই প্ৰিপাৰেশ্যন কৰি UPSC ক্লিয়াৰ কৰা সম্ভৱ হৈ উঠিছে আজিৰ দিনত কাৰণ আজিকালি চ'ৰ্চ এভেইলেবল এটা সময় আছিল যে কম্পিটিটিভৰ কাৰণে দিল্লীত যাব লাগিব এতিয়া নালাগে চ' মই ছাজেষ্ট কৰিম এতিয়া তোমাৰ ডিউটি BA ছাবজেক্টটো খুব ভালকৈ মনোযোগ দি পঢ়া ইণ্ডিয়ান পলিটি আৰু মেজৰ পেপাৰবিলাক খুব ভালকৈ পঢ়া আৰু দৈনন্দিন গোটেই বিশ্বত কি ঘটি আছে তাৰ কাৰণে এটা আপডেট ৰাখা আৰু সদায় তুমি মোটিভেট হোৱা যে তুমি IAS অফিচাৰ হ'ব বিচৰা সেই ক্ষেত্ৰত তুমি সদায় সেলফ মোটিভেটেড কৰা লক্ষ্যৰ পৰা কেতিয়াও বিচলিত নহবা আৰু এটা কথা মনত ৰাখিবা ডিগ্ৰী পঢ়িয়ে যিটো এক্সাম হ'ব সেই এক্সামত টাৰ্গেট নকৰিবা ডিগ্ৰী পাছ কৰাৰ পিছত মিনিমাম 1 ইয়াৰ UPSCত ক্লিয়াৰ কৰাৰ কাৰণে ষ্ট্ৰেটেজি হ'ল যিসকলে ক্লিয়াৰ কৰিছে তেওঁলোকৰ মই নিজেও দেখা পাইছোঁ মোৰ যিসকলে ভাইটি বা পঢ়ি আছে যিসকলে দেখা পাইছোঁ 1 ইয়াৰ আপোনাৰ ষ্টাডিটো খুব কণ্টিনিউৱাছ ষ্টাডি হ'ব লাগিব 1 ইয়াৰ ষ্টাডিটো যদি আপুনি কণ্টিনিউৱাছ হয় কোনোবা এটা কোচিং চেণ্টাৰৰ আণ্ডাৰত কোনোবা টিচাৰৰ আণ্ডাৰত গোটেই চিলেবাছটো যদি আঁতিগুৰি মাৰি আপুনি 1 ইয়াৰ ভালকৈ অধ্যয়ন কৰে আপোনাক UPSCৰ পৰা কোনেও ৰখাব নোৱাৰে আপোনাৰ কনচিষ্টেণ্ট ষ্টাডিয়ে কিন্তু আপোনাক UPSC পোৱাত সহায় কৰিব আমাৰ শুভেচ্ছা আছে ডিগ্ৰী পাছ কৰাৰ পিছতে এক বছৰৰ কাৰণে ভালকৈ বহি যোৱা আৰু বহি গৈ এক বছৰ পিছত যিটো এক্সাম হ'ব সেই 1 ইয়াৰ পিছত এক্সামটো তুমি এপিয়াৰ হোৱা এতিয়া UPSC লৈ বেছি চিৰিয়াছ হৈ আকৌ মেজৰৰ ৰিজাল্টটো যাতে খুব ভাল হয় তাৰ কাৰণে কিন্তু অলপ চিন্তা কৰিব লাগিব আৰু মেজৰৰ ছাবজেক্টবিলাকৰ পৰা যথেষ্ট ইম্পেক্ট পাবা পলিটিকেল সায়েন্স এনেকুৱা এটা ছাবজেক্ট UPSCত যথেষ্ট সুবিধা হ'ব তোমাৰ অপশ্যনেল পেপাৰটো ল'ব পাৰিবা ইণ্ডিয়ান পলিটি ল'ব পাৰিবা চ' মেজৰৰ যিখিনি পেপাৰ সেইখিনি এতিয়া বেছি কনচেনট্ৰেট কৰা আৰু UPSC বেছি ভাবি তুমি আকৌ এতিয়া যিটো ডিগ্ৰী লেভেলৰ এনজয়েবল কলেজ লাইফ সেই লাইফটো আকৌ নষ্ট নকৰিবা কলেজ লাইফত যিটো এনজয় কৰিব লগা আছে সেইটো ভালকৈ কৰা ডিগ্ৰী পাছ কৰাৰ পিছত বাকীখিনি দেখা যাব হয় পলিবোৰ আশা কৰোঁ আপুনি নিশ্চয় আপোনাৰ প্ৰশ্ন উত্তৰ লাভ কৰিলে আৰু কিবা প্ৰশ্ন আছে আপোনাৰ মনত হয় মই আৰু এটা কথা সুধিব বিচাৰোঁ যে অপশ্যনেল ছাবজেক্ট মেজৰ ছাবজেক্টৰ বাহিৰে যদি বেলেগ এটা অপশ্যনেল ছাবজেক্ট হিচাপে মই ল'ব বিচাৰোঁ তেন্তে সেই ছাবজেক্টটো মই কেনেদৰে প্ৰস্তুতি চলোৱা উচিত এইটো ছাবজেক্ট বেছিকৰ পৰা পঢ়িব লাগিব এতিয়া অপশ্যনেল ছাবজেক্ট বহুতে পলিটিকেল ছায়েন্সৰ ষ্টুডেণ্টে ছ'চিয়লজি লয় মানে ইন জেনেৰেল ছ'চিয়লজিটো অলপ ইজি ভাবি লয় কিন্তু আমাৰ ছাজেশ্যন যদি বেলেগ এটা অপশ্যনেল ছাবজেক্ট মানে লয় এইটো ছ'চিয়লজি লয় যেনেকৈ লয় সেইটো ছাবজেক্টটো প্ৰথমৰ পৰাই পঢ়িব লাগিব আৰু UPSC প্ৰিপাৰেশ্যনৰ কাৰণে কিন্তু মই কৈছোঁ এটা ছাবজেক্টৰ কাৰণে বেছি বুক নহয় NCERTৰ বুকখিনি ক্লাছ 6ৰ পৰা NCERTৰ একদম ডিগ্ৰী লেভেললৈকে বা 12 লেভেললৈকে যিখিনি বুক আছে NCERTৰ বুকখিনি কিন্তু ভালকৈ পঢ়িব লাগিব বেছিক ষ্টাডি সেইখিনি এনেকুৱা নহয় যে ইণ্ডিয়ান পলিটিৰ কাৰণে তুমি 15খন কিতাপ পঢ়িছা নালাগে ইণ্ডিয়ান পলিটিৰ কাৰণে তুমি লক্ষ্মীকান্তে পঢ়া এখন UPSCৰ ষ্ট্ৰেটেজি হ'ল এখন কিতাপে বাৰে বাৰে খুব ভালকৈ পঢ়া বহুত কিতাপ পঢ়িব গ'লে তোমাৰ মেটেৰিয়েল অসুবিধা হ'ব চ' এখন কিতাপ পঢ়া বাৰে বাৰে পঢ়া ভালকৈ পঢ়া UPSCত ৰিভিজনটো হৈ মেটাৰ চ' নতুন ছাবজেক্ট যেতিয়া ল'বা সেই ছাবজেক্টটো প্ৰথমৰ পৰাই UPSC NCERTৰ ক্লাছ 6ৰ পৰা আৰম্ভ কৰি যদি কিতাপখিনি পঢ়া এজন ডিগ্ৰী লেভেল বা UPSC লেভেলৰ এজন কিহৰ কাৰণে ষ্টুডেণ্টৰ কাৰণে কোনো ধৰণৰ অসুবিধা নোহোৱাকৈ পঢ়ি যাব পাৰিব এই ক্ষেত্ৰত ইন ফিউচাৰ যদি আমাৰ USTMৰ পৰা হেল্প লাগে আমাৰ ষ্টাডি মেটেৰিয়েলৰ পৰা চিলেবাছৰ পৰা তুমি ডিগ্ৰী পাছ কৰা আমাৰ লগত যোগাযোগ কৰিবা USTM আহিবা কেম্পাছত আহিবা আমি চিলেবাছৰ পৰা আৰম্ভ কৰি কেনেকৈ পঢ়িব লাগে আৰু তোমাক ভালকৈ গাইড দিম বুলি মই আজি তোমাক ঘোষণা কৰি দিলোঁ ইয়াতে হয় আৰু মিষ্টাৰ জেইনুল আবুদ্দিন আপুনি কিবা ক'ব বিচাৰিব আচ্ছা মই তাইক এটা বস্তু সুধিব বিচাৰিছোঁ NCERT বুক পঢ়িছে নাই আগতে হয় পলিবোৰ আপুনি শুনি আছে NCERT বুক ফ'ল' কৰিছা আগতে তুমি হয় হয় ফ'ল' কৰিছা ন ছাপ'জ তোমাৰ যদি NCERT বুক এভেইলেবল নহয় অনলাইন এটা বহুত প্লেটফৰ্ম আছে বাট এটা প্লেটফৰ্ম যোনটো নেশ্যনেল ডিজিটেল লাইব্ৰেৰী অফ ইণ্ডিয়া
তাত তুমি ৰেজিষ্টাৰ কৰি গোটেই NCERT বুকছখিনি ডাউনলোড কৰিব পাৰা পঢ়িব পাৰা চ' দেট ইজ ওৱান অপশ্যন আৰু ছাৰে যিহেতু ক'লে যে ছেইম বুকে তুমি বাৰ বাৰ পঢ়িব লাগিব যিমান বেছিকৈ তুমি ৰিভাইজ কৰিবা সিমান বস্তু তোমাৰ কনচেপ্ট ক্লিয়াৰ হ'ব আৰু ডিগ্ৰী ইজ এ টাইম টু ক্লিয়াৰ ইয়ৰ কনচেপ্টছ আৰু কনচেপ্ট ক্লিয়াৰ কৰাৰ লগে লগে তুমি টাইম মেনেজমেণ্টটো শিকিব লাগিব যিমান কম্পিটিটিভ এক্সামছ হয় সেইবোৰ চব টাইম বাউণ্ড থাকে চব টাইম লিমিটেশ্যন থাকে কেতিয়াবা এনেকুৱা হয় মোৰ বহুত প্ৰিপাৰেশ্যন আছিলে বাট মই কুৱেশ্যন ভালকৈ ছল্ভ কৰিব নোৱাৰিলোঁ তো মই এটা গুড ছিলেক্টৰ হ'ব লাগিব মই ভালকৈ চুজ কৰিব পাৰিব লাগিব কুৱেশ্যনছ কোনকেইটা কুৱেশ্যনে মোক বেছিকৈ ট্ৰাবল নকৰে সেইখিনি কুৱেশ্যন মই আগতীয়াকৈ শেষ কৰি ল'ব লাগিব তাৰপিছত যিখিনি মোৰ টাইম ৰিমেইনিং আছে তেতিয়া মই বাকী কুৱেশ্যন ট্ৰাই কৰিব লাগিব এনেকুৱা হ'ব নালাগিব যে মই এটা কুৱেশ্যনৰ পিছতে লাগি মোৰ 10 মিনিটছ 20 মিনিটছ গুচি গ'ল চ' দেট শুড নট হেপন তো তাৰ কাৰণে ডেফিনেটলি তুমি প্ৰেক্টিছ কৰিব লাগিব যিমান ছাৰে যেনেকৈ ক'লে তোমাক সেইখিনিতো ফ'ল' কৰিবই লাগিব প্লাছ তোমাৰ লাষ্ট 10-15 ইয়াৰ্ছৰ কুৱেশ্যন পেপাৰ যিখিনি আছে UPSCৰ সেই কুৱেশ্যন পেপাৰখিনি নিজে ট্ৰাই কৰিব লাগিব আৰু যিহেতু আজিকালি নলেজ গেইন কৰিবলৈ কাৰণে বহুতখিনি প্লেটফৰ্ম আছে অনলাইন আছে অফলাইনো আছে আৰু এটা কথা আহিলে ছেল্ফ ডিচিপ্লিন যদি ছেল্ফ ডিচিপ্লিন নোহোৱা তেতিয়া তোমাক কোনো ছেল্ফ ডিচিপ্লিন নহ'লে তুমি আগবাঢ়িব নোৱাৰা তুমি যিমানো কোচিং লৈ লোৱা যিমানো তুমি গাইডেন্স লৈ লোৱা বাট নিজে যদি ছেল্ফ ডিচিপ্লিন নোহোৱা তেতিয়া প্ৰব্লেম হ'ব মই ডিচাইড কৰিলোঁ যে মই 3 ঘণ্টা পঢ়িম আজি UPSC কাৰণে এপাৰ্ট ফ্ৰম মাই ডিগ্ৰী ষ্টাডিজ যদি মই আজি 3 ঘণ্টা দিব নোৱাৰিলোঁ অ'কে ফাইন কালি দিম কালিও মই দিব নোৱাৰিলোঁ পৰহিও মই দিব নোৱাৰিলোঁ টাইমটো ডেফিনেটলি ইউ আৰ গোয়িং টু হেম্পাৰ ইয়ৰ ছেল্ফ চ' নিজৰ ছেল্ফ ডিচিপ্লিনটো দৰকাৰী হাৰ্ডৱৰ্ক দৰকাৰী ডেডিকেশ্যন দৰকাৰী চ' এইখিনি বস্তু তুমি নিজকে এপ্লাই কৰিবই লাগিব এইখিনি এপ্লাই কৰিলে ডেফিনেটলি ছাকচেছ উইল বি ইয়াৰ্ছ আমাৰ বেষ্ট উইচেছ তোমাৰ লগত আছে আৰু কিবা হেল্প লাগিলে যি এনেকৈ ছাৰে ক'লে আমাৰ ৱেবছাইট ustm.ac.in তুমি লগ ইন কৰি কিনে আমাৰ কাউন্সিলাৰ্ছ আছে ফোন কৰি সুধিব পাৰা ডিপাৰ্টমেণ্ট ৱাইজ HOD's নম্বৰ আছে ছাৰৰ নম্বৰো এভেইলেবল আছে তাত তোমালোকে ফোন কৰি কিনে জানিব পাৰা যিহেতু ছাৰ সেই তোমাৰ ডিপাৰ্টমেণ্টৰ বহুত নলেজ ছাৰো আছে চ' ডেফিনেটলি তেওঁক সুধিব পাৰা या और बेलेग किबा हेल्प লাগিলে অলৱেজ USTM RIST ERD ফাউণ্ডেশ্যনছ আৰ ওপেন ওকে আৰু পলিবৰ্ডে আমাৰ ফালৰ পৰাও শুভকামনা থাকিল মই এবাৰ শিৱসাগৰৰ পৰা অনামিকা কাকতি আনেগৰাকী শিক্ষাৰ্থী আমাৰ সৈতে আছে আপোনপতীয়া সম্প্ৰচাৰ অনামিকা কাকতি আপোনাক স্বাগতম জনাইছো আমাৰ অনুষ্ঠানলৈ আৰু কি প্ৰশ্ন আছে আপোনাৰ নিজৰ কেৰিয়াৰ বাছনি কৰাৰ ক্ষেত্ৰত আপুনি সেই প্ৰশ্ন সুধিব পাৰে হয় নমস্কাৰ পোনপ্ৰথমে মই ND24 সমূহ সদস্যলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ একচুৱেলি মই বৰ্তমান শিৱসাগৰ DC গগৈ জকাইচুক হাই ছেকেণ্ডেৰী স্কুলৰ ক্লাছ 12ৰ ছাত্ৰী মই আচলতে হাই ছেকেণ্ডেৰী পাছ কৰাৰ পিছত APSCৰ কাৰণে গ্ৰেজুৱেশ্যনটো কৰাৰ পিছত APSCৰ কাৰণে ট্ৰাই কৰিম বুলি ভাবিছোঁ চ' তাৰ কাৰণে মই কেনেধৰণে প্ৰিপেৰেশ্যন কৰিব লাগিব সেইটো জানিব বিচাৰিছিলোঁ মানে কেনেধৰণৰ কিতাপ মই অধ্যয়ন কৰিব লাগিব বা কেনেধৰণৰ মই প্ৰিপেৰেশ্যন কৰিব লাগিব তাৰ বিষয়ে মই জানিব বিচাৰিছিলোঁ এতিয়া তুমি হায়াৰ ছেকেণ্ডেৰীটো ভালকৈ পঢ়া ছেকেণ্ড ইয়াৰ এতিয়া একদম ফুল্লি ফ'কাছ অন হায়াৰ ছেকেণ্ডেৰী এতিয়া বেলেগ কোনো পঢ়া নাই এতিয়া হায়াৰ ছেকেণ্ডেৰীৰ পিছত 3 বছৰ আছে ডিগ্ৰী তাৰপিছতে UPSC চ' তুমি যদি মই প্ৰথমত ছাজেষ্ট কৰিম যে তুমি যদি হায়াৰ ছেকেণ্ডেৰী ৰিজাল্টটো খুব ভাল হয় আৰু কম্পিটিটিভ এক্সামিনে মন হয় আমাৰ USTMত BA এডমিনিষ্ট্ৰেটিভ এণ্ড গভৰ্নেন্স আছে তাতে আহা মই এইটো ছাজেষ্ট কৰিম যদি ইয়াত নাহা যিকোনো কলেজ এখনত তুমি ভাল লগা বিষয় এটা লৈ মেজৰ লোৱা সেই মেজৰ ছাবজেক্টটো ভালকৈ পঢ়াৰ পিছত মই আগৰ দৰ্শকক কোৱাৰ দৰে কৈছোঁ 1 ইয়াৰ এটা ছাবজেক্ট কম্পিটিটিভ এক্সামৰ 1 ইয়াৰ এটা ভালকৈ কণ্টিনিউৱাছলি পঢ়িব লাগিব মানে কেনেকৈ পঢ়িব লাগিব বতাহ বৰষুণ ভূমিকম্প ঘৰত কিবা প্ৰগ্ৰাম হৈছে কিবা হৈছে সদায় পঢ়িব লাগিব এটা দিন হঠাৎ গেপ যাব পাৰে সেই গেপটো আপকামিং 2 ডেজত উঠিব লাগিব যদি এনেকুৱা এসপ্তাহ গেপ যায় 1 মান্থ গেপ যায় তেনেহ'লে ভাবি লোৱা যে মোৰ হতুৱাই কম্পিটিটিভ এক্সাম নহ'ব যেনেকৈ আমাৰ হতুৱাই কম্পিটিটিভ এক্সাম হোৱা নাই বিকজ অফ এইটোৰ কাৰণে পিছত আমি যিটো গম পাওঁ এইটোৰ কাৰণে কাৰণ কণ্টিনিউৱাছ ষ্টাডি কৰিব নোৱাৰোঁ ছাজেশ্যন কৰিব পাৰোঁ মানুহে বুজি পাই ভালকৈ পঢ়াওঁ মানে এইটো এটা প্ৰব্লেম চ' কণ্টিনিউৱাছ ষ্টাডিটো কনচিষ্টেণ্ট ষ্টাডি যিটো আছে সেই ষ্টাডিটো লাগিব কিন্তু my suggestion you are higher secondary student it is your duty to study your higher secondary now and enjoy your higher secondary level then go to degree level degree 3 years আছে 3 years of paper পৰা আৰম্ভ কৰি তোমাৰ যিটো হেবিট আছে কম্পিটিটিভ এক্সাম বুকছৰ হেবিট NCERT বুক তোমাৰ সাবজেক্ট ওয়াইজ নিৰ্ভৰ কৰে তুমি যদি মেডিকেল সায়েন্সতো যোৱা মেডিকেল সায়েন্স পঢ়িব পাৰিব পাৰে ইঞ্জিনিয়াৰিংতো তুমি যাব পাৰা ইঞ্জিনিয়াৰিং কৰাৰ পিছত সেইটো যাব পাৰিবা সো তোমাৰ চুজৰ ওপৰত সেইটো ডিপেন্ড কৰিব ইন ফিউচাৰ তুমি বিকম পঢ়া যি পঢ়া এইটো তোমাৰ মই নাজানো এইটো কিন্তু থিং ইজ দ্যাট এতিয়া তুমি হায়াৰ ছেকেণ্ডেৰী পঢ়ি পিছলৈ তুমি এই কণ্টিনিউৱাছ ষ্টাডি
মনোযোগ দিয়া আৰু ডিগ্ৰী ফাৰ্ষ্ট ছেমিষ্টাৰৰ পৰাই যদি পাৰা NCERTৰ কিতাপবিলাক অলপ ভালকৈ পঢ়িলে UPSC তুমি পাবাই ভৱিষ্যতে অসমত এগৰাকী ভাল বিষয়া আমাক লাগে ইয়াৰ পৰাই মই শুভেচ্ছা দিছোঁ আৰু ভগৱানে তোমাৰ সহায় কৰক আপুনি কিবা ক'ব বিচাৰিব ছাৰে যিখিনি ক'লে সেইখিনি আই থিংক আমি ফাৰ্ষ্ট আগৰ ষ্টুডেণ্টজনীও এই ছেইম কুৱেশ্যনে সুধিছিলে ইন লাইট চ' UPSC প্ৰিপাৰেশ্যন কৰিলে তোমাৰ APSC অট'মেটিকলি প্ৰিপাৰেশ্যন হৈয়ে যাব চ' ফ'কাছ কৰিব লাগে UPSC চেষ্টা কৰিব লাগে আৰু UPSCৰ কাৰণে যদি আমি এইম কৰোঁ ডেফিনেটলি APSC ষ্টেট লেভেলৰ যিমান চিভিল ছাৰ্ভিচ এক্সাম আছে এইখিনি আমি ইজিলি ক্লিয়াৰ কৰিব পাৰোঁ আৰু ছাবজেক্টছো তেনেকৈ টেকনিকেলি চুজ কৰিব লাগিব এনেকুৱা তুমি যদি গ্ৰেজুৱেশ্যন গৈ আছা তুমি সেই ছাবজেক্টছ এনেকুৱা মেজৰ চুজ কৰিবা যিটো তোমাৰ UPSC या APSCত হেল্প হয় এতিয়া তুমি হাই ছেকেণ্ডেৰী আৰ্টছ নে ছায়েন্স বা কি কোৱা নাই ন তো যদি আৰ্টছ হয় ডেফিনেটলি সেইখিনি ছাবজেক্টছ এভেইলেবল আছে আৰু যদি ছায়েন্স আমাৰ সৈতে আছে পোনপটীয়া সম্প্ৰচাৰ সুধিব পাৰে হয় তাই 12 কি কৰি আছে তো হয় তুমি 12ত কি কৰি শুনি আছে 12 কি ব্ৰাঞ্চ তোমাৰ ছাবজেক্টছ কি তোমাৰ ষ্ট্ৰীমটো আৰ্টছ নে ক্লাছ 12 হায়াৰ ছেকেণ্ডেৰী ক্লাছ 12ত পঢ়ি আছোঁ ছায়েন্স অৰ আৰ্টছ মোৰ আৰ্টছৰ ষ্ট্ৰীম হয় আচ্ছা তেতিয়া ডেফিনেটলি তুমি একদম ৰাইট ট্ৰেকত আছা তুমি আৰ্টছ চুজ কৰিছা চ' ইউ আৰ ইন দ্য ৰাইট ট্ৰেক এণ্ড ডেফিনেটলি তুমি খালি UPSC যদি প্ৰিপাৰেশ্যন কৰা APSC অট'মেটিকলি হৈ যাব আৰু যিখিনি ছাৰে ক'লে ছেল্ফ ডিচিপ্লিন তুমি কেতিয়াও এনেকুৱা হ'ব নালাগিব যে মই এতিয়া এৰি দিম কালি ধৰি ল'ম আকৌ কালি আহিব তো মই কালি এৰি দিওঁ আকৌ মই পৰহি ধৰিম তেনেকুৱা নহ'ব কিন্তু চ' সেইখিনি বস্তু তুমি চেষ্টা কৰিব লাগিব এতিয়াৰ পৰাই ছেল্ফ কণ্ট্ৰল কৰা আৰু যিহেতু তুমি ক্লাছ 12ত আছাই এতিয়া চ' 12ৰ পৰাই চেষ্টা কৰি যাব লাগে কেনেকৈ মই ক্লাছ 12ৰ ছাবজেক্টছখিনি কেনেকৈ মই ভালকৈ কমপ্লিটলি খতম কৰিব পাৰোঁ আৰু কেনেকৈ মই ভাল মাৰ্কছ আনিব পাৰোঁ সেইখিনি বস্তু তুমি এতিয়াৰ পৰা চেষ্টা কৰা আৰু যিহেতু তোমাৰ ওচৰত 3-4 ইয়াৰ্ছ টাইম আছে এতিয়া আজি যিখিনি আমি কথা কৈছোঁ কালি ধৰি লোৱা একমাহ পিছত পাহৰি যাব পাৰা তুমি চ' তোমাক আকৌ এইখিনি ৰিমাইণ্ড কৰিব দৰকাৰী চ' তুমি নিজৰ মাইণ্ডত ৰাখিব লাগিব যে য়েছ মই APSC या UPSC ক্লিয়াৰ কৰিবলৈ আছে চ' ডেফিনেটলি তুমি আফটাৰ 1 month or 2 month এগেইন নিজকে এটা কি কয় এইটো ট্ৰিগাৰ কৰিব লাগিব যে য়েছ আই হেভ টু ডু দিছ ৱৰ্ক চ' ফৰ দেট পাৰ্পাছ হোৱাট অল থিংছ আৰ ৰিকুৱাৰ্ড আজি এটা চেক যেনেকৈ ছাৰে কথাখিনি ক'লে সেইখিনি তোমাৰ নিজৰ ডায়েৰীত লিখি লোৱা যে এইখিনি বস্তু মই কৰিব লাগিব এইখিনি কাম কৰিবলগীয়া আছে যেনেকৈ ছাৰে তোমাক এডভাইচ কৰিলে ক্লাছ 12ৰ পিছত তুমি যদি বিচাৰা আমাৰ ওচৰত আহি BA এডমিনিষ্ট্ৰেটিভ কোৰ্চ কৰিব পাৰা ইয়াত তুমি বেলেগ জাতো কিবা মেজৰ লৈ কিনে পঢ়িব পাৰা চ' ডিপেণ্ডছ আপন ইউ বাট তোমাৰ ছেল্ফ ডিচিপ্লিন চব জেগাতে লাগিবই আৰু অলৰেডি ছাৰে যিখিনি বস্তু ক'লে সেইখিনি তুমি এপ্লাই কৰিবই লাগিব চ' ইট ইজ আপ টু ইউ কোনো তেনেকুৱা মন্ত্ৰ নাই या কোনো তেনেকুৱা কোনোবা গাইড নাই যে তোমাক কৈ দিব তুমি হৈ যাবা এইখিনি বস্তু কৰা নহয় ইউ হেভ টু এপ্লাই বাই ইয়ৰ ছেল্ফ আমি বহুতখিনি বস্তু কৈ যাম বাট তুমি নিজে এপ্লাই যদি কৰিব পাৰা দেন ডেফিনেটলি স্কাই ইজ ইয়ৰ লিমিট এণ্ড ওৱান থিং আগৰ দৰ্শকক কওঁ তোমাকো কওঁ এটা কথা মনত ৰাখিবা যদি লক্ষ্যটো UPSC হয় APSC হয় এনেকুৱা নহয় যে 1 year প্ৰিপাৰেশ্যন কৰি মই নোৱাৰিলোঁ বেলেগ এটা অপশ্যন যাওঁ এনেকুৱা UPSC আছে 8 times 9 times প্ৰিপাৰেশ্যন কৰি কিন্তু লাষ্টত গৈ এচিভ কৰিছে সেইটো কিন্তু গ'ল বুলি কয় গ'লটো যদি একদম ফিক্সড হ'ব লাগিব যেতিয়া ফিক্সড হ'ব গ'লটো তুমি APSC বা UPSCৰ বাহিৰে একো ভাবিবই নোৱাৰা অলপমান কষ্ট কৰিলে ডেফিনেটলি কোনেও ৰখাব নোৱাৰে আৰু মই তোমাক কংগ্ৰেচুলেট আজিয়ে কৰিম কাৰণ তুমি HS ছেকেণ্ড ইয়াৰৰ ষ্টুডেণ্ট ইউ আৰ থিংকিং ডেট আই ৱান্ট টু বি এন IAS অফিচাৰ APS অফিচাৰ তুমি আগৰ পৰা এতিয়া ভাবিছা যিহেতু এতিয়াৰ পৰা ডেফিনেটলি সফলতা সেইসকলৰ আহে এটা কথা মনত ৰাখিবা ছাকচেছফুল পিপুল আৰ নট দ্য ডিফাৰেণ্ট পিপুল দে আৰ ছেম পিপুল বাট দে আৰ ৱৰ্কিং ষ্টাইল ইজ ডিফাৰেণ্ট চ' তোমাৰ বন্ধুসকলৰ পৰা ইয়ৰ ৱৰ্কিং ষ্টাইল শুড বি ডিফাৰেণ্ট এণ্ড ইফ ইয়ৰ ৱৰ্কিং ষ্টাইল উইল বি ডিফাৰেণ্ট ডেফিনেটলি ইউ উইল ক্ৰেক দ্য মানে যিটো পাবা আৰু এটা কথা মই কওঁ দ্য ফিউচাৰ ডিপেণ্ডছ হোৱাট উই ডু ইন দ্য প্ৰেজেণ্ট এতিয়াই তুমি যিহেতু ফিউচাৰৰ কথা ভাবিছা ডেফিনেটলি ইয়ৰ ফিউচাৰ উইল বি গুড হয় আৰু আশা কৰোঁ অনামিকাই নিজৰ প্ৰশ্নৰ উত্তৰসমূহ লাভ কৰিছে অনামিকা আৰু কিবা প্ৰশ্ন আছে আপোনাৰ হয় মানে APSC কৰিবৰ বাবে বা UPSC কৰিবৰ বাবে কোচিঙৰ প্ৰয়োজন আছে নি মানে কোচিং কৰাটো জৰুৰী নেকি ইট ডিপেণ্ডছ মই কোৱা নাই যে কোচিং ল'লে বেয়া কোচিং ল'লে ভাল কিন্তু এনেকুৱা ঠাইত কোচিং ল'বা য'ত নেকি কোচিঙে হয় বহুত কোচিং ইনষ্টিটিউট আজিকালি আড্ডা মাৰা ঠাই হয় বহুত কোচিং ইনষ্টিটিউট এনেকুৱা হয় তাতে গৈ মানে গ'ল্ডৰ পৰা বিচলিত হয় এনেকুৱা ষ্টুডেণ্ট গুৱাহাটীত মেডিকেল বা ইঞ্জিনিয়াৰিঙৰ কোচিং কৰিব আহে সেই কোচিং কৰিব আহি প্ৰেমত পৰি যায় তো লক্ষ্য আৰু উদ্দেশ্যটো পাহৰি যায় সেইটো হ'লে নহ'ব প্ৰথমত যদি তুমি ফুলফিল এইম হয় সেই এইমত যদি তুমি আহি যদি ভালকৈ কোচিং কৰি পঢ়া শুনা কৰিব পাৰা ডেট ইজ ইম্পৰ্টেণ্ট বাট আই থিংক তোমাৰ কাৰণে তুমি যদি অলপমান কাৰোবাৰ এটা টিচাৰৰ এটা গাইড লৈ মটিভেশ্যন লৈ অকণমান পঢ়া তোমাৰ যদি এটা ষ্টুডেণ্টক লৈ টিচাৰৰ মটিভেশ্যন লৈ কৰা ডেফিনেটলি তোমাৰ কাৰণে বেছি সুবিধা হ'ব
সেইকাৰণে কৈছোঁ তোমাৰ কাৰণে বেছি সুবিধা হ'ব কাৰণ তুমি বহুত আগতে এই কথাটো চিন্তা কৰি আছা হয়। চ' তোমাৰ কাৰণে এইটো পিছলৈ নিৰ্ভৰ কৰিব যে লাগিব নে নালাগিব তুমি নিজকে সুধিব পাৰিবা এইটো ক্ষেত্ৰত হয় অনামিকা আপোনাক আমাৰ ফালৰ পৰা শুভেচ্ছা জনালোঁ আপোনাৰ যাতে আশা কৰিছোঁ আপোনাৰ সকলো প্ৰশ্ন উত্তৰ লাভ কৰিছে মই অনামিকা কাকতিক আমাৰ অনুষ্ঠানৰ পৰা বিদায় দিছোঁ আৰু যিহেতু কেইবাগৰাকী দৰ্শক আমাৰ সৈতে এই মুহূৰ্তত ফোন লাইন আছে মই পৰ্যায়ক্ৰমে ফোনকেইটা লৈ ল'ব বিচাৰিছোঁ আপোনাক স্বাগতম জনাইছোঁ প্ৰথমে পৰিচয়টো জনাব আৰু কি প্ৰশ্ন আপোনাৰ হয় হয় আপুনি শুনি আছে হেল্ল' হয় আমি শুনি আছোঁ সুধিব পাৰে পলিটিকেল চাইন্সৰ অনাৰ্ছ ল'ম বুলি ভাবিছোঁ কেৰিয়াৰ হয় পলিটিকেল চাইন্সৰ পৰা এইবাৰ হায়াৰ ছেকেণ্ডেৰী পাছ কৰিছা এইবাৰ পাছ ক'ত ঘৰ তোমাৰ মোৰ খানাপাৰা গুৱাহাটী পাৰ্চেণ্টেজ কিমান পাইছা 87 পাইছোঁ 87 তুমি এইম ইন লাইফ কি তোমাৰ মোৰ ইউপিএছ কৰা আছিলে UPSC কৰাৰ সপোন আছিলে পলিটিকেল চায়েন্স খুব ভাল ছাবজেক্ট UPSC কাৰণে খুব ভাল ছাবজেক্ট ভাল হ'ব খুব ভালকৈ মনোযোগ দি পঢ়িব পাৰা পলিটিকেল চায়েন্স খুব ভাল হ'ব কিন্তু তোমাৰ যদি UPSC মন থাকে মই আকৌ কৈছোঁ গোটেই ভাৰতবৰ্ষৰ ভিতৰত এটা ইউনিক কোৰ্ছ আছে গোটেই ভাৰতবৰ্ষত কতো নাই এইটো আমাৰ চেঞ্চেলৰ ছাৰে লঞ্চ কৰা প্ৰজেক্ট গোটেই ভাৰতবৰ্ষৰ ভিতৰত এটা ইউনিক কোৰ্ছ সেইটো হ'ল তোমাৰ BA এডমিনিষ্ট্ৰেটিভ এণ্ড গভাৰ্নেন্স এইটো USTMত আছে খানাপাৰাৰ পৰা অলপ 3 কিলোমিটাৰ মাত্ৰ তো তুমি যদি বিচাৰা আমাৰ BA এডমিনিষ্ট্ৰেটিভ এণ্ড গভাৰ্নেন্সত 80% যিহেতু আছে তুমি এডমিশ্যন পাব পাৰা যদি চিট ফিল আপ হোৱা নাই এতিয়ালৈকে তুমি পাব পাৰা সেইটো ক্ষেত্ৰত এডমিশ্যন কিন্তু মই এটা ক'ম যদি তুমি পলিটিকেল চায়েন্সে পঢ়িব বিচাৰিছা পলিটিকেল চায়েন্স খুব ভাল এটা ছাবজেক্ট হয় কিন্তু যি ছাবজেক্টটো অতি আতিগুৰি মাৰি পঢ়িব লাগিব খুব ভালকৈ মনোযোগ দি পঢ়িব লাগিব পলিটিকেল চায়েন্স যদি প্ৰথম ইয়াৰ পৰাই ভালকৈ মনোযোগ কৰা অলপমান পেপাৰ চেপাৰৰ পৰা বাহিৰা ষ্টাডি অকণমান কৰা টিচাৰ কোনোবা এটা টিচাৰৰ গাইডেন্সত যদি থাকা ডেফিনেটলি তোমাৰ এইমটো তুমি ফুলফিল হ'ব একো বেয়া ছাবজেক্ট নহয় খুব ভাল ছাবজেক্ট হয় আশা কৰিছোঁ তেওঁ প্ৰশ্ন উত্তৰ লাভ কৰিছে আৰু এগৰাকী দৰ্শক আমাৰ সৈতে আছে আপোনাৰ পৰিচয়টো জনাব আৰু কি প্ৰশ্ন আপোনাৰ হয়তো আমাৰ সংযোগ বিচ্ছিন্ন হৈছে আমি পৰৱৰ্তী সময়ত পুনৰ ফোন কলসমূহ ল'বৰ চেষ্টা কৰিম যিহেতু এবাৰ দেখা পোৱা গৈছে আজিৰ দিনটোত বিশেষকৈ প্ৰায় সংখ্যকে আমি একেধৰণৰ প্ৰশ্ন তেওঁলোকৰ পৰা লাভ কৰিছোঁ আৰু আশা কৰিছোঁ তেওঁলোকে উত্তৰসমূহ লাভ কৰিছে আমি ইয়াৰ পূৰ্বে ট্ৰেণ্ডিং কেৰিয়াৰ কথা পাতিছিলোঁ আৰু পৰ্যায়ক্ৰমে মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডেৰীৰ কথা পাতিছিলোঁ গতিকে মেট্ৰিক পাছ কৰাৰ পিছত যিটো মনত চিন্তা থাকে বা কনফিউজন থাকে যে মই কোনটো শাখাত যাম কাৰণ সেইটোৰ ওপৰতে পিছৰখিনিও পৰৱৰ্তী জীৱনত তেওঁ হায়াৰ ছেকেণ্ডেৰী পাছ কৰাৰ পিছত উচ্চতৰ মাধ্যমিকৰ পিছতো সেইখিনি নিৰ্ভৰ কৰিব গতিকে তাতেই আৰম্ভ হয় কনফিউজন বুলি কওঁ বা আমি বিভ্ৰান্তি যি বুলি নকওঁ আপোনাৰ পৰা আৰম্ভ কৰিছোঁ এই ক্লাছ 10ৰ পিছত আপোনাৰ অপশ্যনছ যদি হায়াৰ ষ্টাডিজত যায় তেতিয়া ডেফিনেটলি সেই ট্ৰেডিশ্যনেল ৱেটো ফ'ল' কৰিব লাগিব ইয়াতো আৰ্টছ কমাৰ্চ ইয়াতো ছায়েন্স ল'ব লাগিব তো ইয়াত এটা বস্তু সদায় এজ থাকে যে মই ছায়েন্স লৈ ল'লে মেথছ লৈ ল'লে মোৰ বহুত বস্তু খুলি যায় মই 12ৰ পিছত আৰ্টছতো যাব পাৰোঁ কমাৰ্চতো যাব পাৰোঁ या साइन्सতো যাব পাৰোঁ সো এটা সাজেশন থাকিব যদি হসা মোৰ ইন্টাৰেষ্ট আছে তো ডেফিনেটলি আই শুড গো ফৰ সাইন্স আফটাৰ ক্লাছ 10 বাট এনেকুৱা হ'ব নালাগে অলৰেডি ছাৰে ক'লে যে আমি কোনোবা এটা সাইন্সলৈ গৈছে ময়ো সাইন্সলৈ গুচি গৈছোঁ ইয়া মোৰ পাৰ্চেণ্টেজ 97% আছে তো মই সাইন্সতে কিবা এটা হ'ব সেইটো হ'ব নালাগে কাউন্সেলিং এটা হ'ব লাগে পেৰেণ্টছ আৰু ষ্টুডেণ্টৰ মাজত পেৰেণ্টছ আৰু ৱাৰ্ডৰ মাজত এটা কাউন্সেলিং হ'ব লাগে যে সঁচাকৈ কি কৰিব বিচাৰিছে ইয়াৰ যেটো সেইটো সুবিধা এতিয়া আছে এটা চান্স এটা আছে যেটো আমাৰ সময়ত আমি বা এটা সময় নাছিলে হয় সেইখিনি বস্তু এতিয়া মোৰ ওচৰত সময় আছে মোৰ ওচৰত টাইম আছে এটা ডিসিশন ল'বলৈ কাৰণে টাইম থাকে যথেষ্টখিনি স্কোপ আছে তো সেই ডিসিশনটো লৈ আগবাঢ়ি যাব লাগে হয় মই এটা ফোন কল লৈ ল'ব বিচাৰিছোঁ আপোনাৰ পৰিচয়টো জনাব আৰু কেনে ধৰণৰ প্ৰশ্ন আছে আপোনাৰ মনত আপোনাৰ কেৰিয়াৰক লৈ সেই প্ৰশ্ন সুধিব পাৰে হেল্ল' হয় আমি শুনি আছোঁ মই গুৱাহাটীৰ পৰা কৈ আছিলোঁ হয় মোৰ ছোৱালীজনী এবাৰ তাৰমানে 12 পাছ কৰিছে ছায়েন্সত হয় তাই বিটেক ইঞ্জিনিয়াৰিং কৰিব বিচাৰিছে তাৰমানে কম্পিউটাৰ ছায়েন্স লৈ হয় এতিয়া যদি গভৰ্ণমেণ্ট কলেজত তাই চিট নাপায় তেনেহ'লে ইয়াৰ অপশ্যন কি আছে মানে প্ৰাইভেটতো অলপ সমস্যা আছে মানে মোৰ সেইকাৰণে সুধিব বিচাৰিছোঁ আচ্ছা চাওক এতিয়া JEE আৰু CEE দিছে নেকি এপ্লাই কৰিছে JEE দিছে স্ক'ৰ চাগে পাইছে পাইছে খুব এটা বেছি ভাল হোৱা নাই সেইটো আৰু CEE চাগে এক্সাম এতিয়া বাকী 29 তাৰিখে আছে চাগে CEE
CW এপ্লাই কৰা নাই এপ্লাই কৰা নাই আচ্ছা যদি এপ্লাই কৰা নাই চাওক এতিয়া যদি আপুনি JEE या JEE এডভান্স এইবোৰ দিয়ে তেতিয়া ডেফিনেটলি IIT NITs या গভৰ্ণমেণ্ট ইউনিভাৰ্চিটি या ষ্টেট ইউনিভাৰ্চিটিত যাব পাৰি কিন্তু যেহেতু এতিয়া আপোনাৰ ওচৰত এইখিনি নেশ্যনেল লেভেলৰ কম্পিটিটিভ এক্সাম পাছ কৰা নাই ইঞ্জিনিয়াৰিঙৰ তো অবভিয়াছলি প্ৰাইভেট ইঞ্জিনিয়াৰিং কলেজত যাব লাগিব তো ইয়াত কিছুমান বস্তু চাবলগীয়া দৰকাৰী আপোনালোকৰ যদি সঁচাকৈ ইঞ্জিনিয়াৰিং কৰিবলৈ মন আছে BTech ইন কম্পিউটাৰ ছায়েন্স কৰিবলৈ মন গৈছে মই নিজে BTech MTech এণ্ড PhD কম্পিউটাৰ ছায়েন্সত কৰা তো ইয়াত এটা ছাজেশ্যন দিব বিচাৰিছোঁ মই ফাৰ্ষ্ট অফ অল যিকোনো প্ৰাইভেট ইঞ্জিনিয়াৰিং কলেজ চুজ কৰে আপোনালোকে এটা বস্তু সদায় চাব যে AICTE এপ্ৰুভেল আছে নাই যেতিয়ালৈকে AICTE এপ্ৰুভ নহয় আপোনাৰ চাৰ্টিফিকেটটো একো ভেলুৱেশ্যন নাথাকে চ' সেইখিনি বস্তু দৰকাৰী কোৰ্চটো AICTE এপ্ৰুভড হয় কি নহয় যদি কোনোবা ইউনিভাৰ্চিটি এফিলিয়েশ্যন আছে তো চাব লাগে কেনেকুৱা ইউনিভাৰ্চিটি কি কথা কলেজ কেলৈ কি বেছিভাগ আমাৰ নৰ্থ ইষ্টত এতিয়া BTech ইউনিভাৰ্চিটি হৈ গৈছে বহুতখিনি প্ৰাইভেট কলেজ চ' আমি সেইখিনিও চাব লাগে আৰু যি আপোনাৰ প্ৰব্লেমৰ কথা কৈছে মেবি এইটো ফিনান্সিয়েল প্ৰব্লেম হ'ব পাৰে চাগে তো ফিনান্সিয়েল প্ৰব্লেমৰ কাৰণে মই এটা আৰু ছাজেশ্যন এইটো থাকিলে যে গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ পৰা বহুতখিনি স্কলাৰশ্বিপছ আছে টেকনিকেল এডুকেশ্যনৰ কাৰণে চ' যদি চাব বিচাৰে scholarship.gov.in লগ ইন কৰিব লাগে আপোনাৰ ল'ৰা या ছোৱালীক ক'ব লাগে যে চেক কৰক কিখিনি স্কলাৰশ্বিপ আছে হয় সেই প্ৰসংগটো মই উত্থাপন কৰিবই বিচাৰিছিলোঁ কাৰণ বহুতৰ ক্ষেত্ৰত দেখা যায় যে তেওঁলোক যথেষ্ট পাৰদৰ্শিতা তেওঁলোকৰ থাকে কিন্তু তেওঁলোকে জানে যে সুবিধাসমূহ আছে কিন্তু প্ৰপাৰ তেওঁলোকে আচলতে জেগাত নপৰে বা তেওঁলোকে নাজানে যে ক'ত কিদৰে এপ্লাই কৰিব কিদৰে সেই স্কলাৰশ্বিপসমূহ তেওঁলোকে লাভ কৰিব চ' সবচে বেষ্ট স্কলাৰশ্বিপ পৰ্টেল হ'ল scholarship.gov.in আৰু যদি ছোৱালী কেণ্ডিডেট হয় ফিমেল কেণ্ডিডেট হয় তাহাঁতৰ কাৰণে স্পেচিয়েল আৰু বেছিক স্কলাৰশ্বিপ থাকে গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ পলিচিছ বহুত বেছি আছে ফৰ ফিমেল কেণ্ডিডেটছ চ' scholarship.gov.in গৈ চেক কৰিব পাৰে আৰু গভৰ্ণমেণ্ট অফ আছামৰ ফালৰ পৰাও স্কলাৰশ্বিপ থাকে চ' এইখিনি স্কলাৰশ্বিপ এবাৰ চেক কৰি ল'ব লাগে প্ৰাইভেট ইঞ্জিনিয়াৰিং কলেজত পঢ়িলেও এইখিনি স্কলাৰশ্বিপ পায় আৰু কম্পিউটাৰ ছায়েন্স এটা এনেকুৱা ডিপাৰ্টমেণ্ট আমি যেনেকৈ কওঁ যে আলু সব জেগাতে মিক্স হৈ যায় তেনেকৈ কম্পিউটাৰ ছায়েন্স সব জেগাত মিক্স হৈ যায় এনেকুৱা নহয় যে কম্পিউটাৰ ছায়েন্সৰ স্পেচিফিক এইটোৱে কৰিব লাগিব কম্পিউটাৰ ছায়েন্স ইঞ্জিনিয়াৰ এটা আপোনাৰ প্ৰডাকশ্যন ফিল্ডতো কাম কৰিব পাৰে ইয়া সি ডিজাইনিং ছফ্টৱেৰ ডেভেলপমেণ্ট ইয়া UPSCটো এক্সাম দিব পাৰে এনেকুৱা নহয় যে তাৰ কিবা লিমিটেশ্যন আহি গ'ল কম্পিউটাৰ ছায়েন্স ষ্টুডেণ্ট সি সব বস্তু তাৰ কাৰণে খোলা থাকে কম্পিউটাৰ ছায়েন্স বুলি নহয় ইঞ্জিনিয়াৰিং কৰাৰ পিছত তাৰ সবখিনি অপশ্যনছ খোলা থাকে জাষ্ট এটাই কথা কি মই চাব লাগিব মোৰ কি কৰিবলৈ মন আছে এতিয়া মই চিম্পল এক্সাম্পল কেইটামান দিব বিচাৰিছোঁ মই এক্সাম্পলটোলৈ যাম কিন্তু আৰু এজন দৰ্শক আছে ক্ষমা কৰিব হয় আপোনাক স্বাগতম জনাইছোঁ পৰিচয়টো জনাব আৰু আপোনাৰ প্ৰশ্নটো সুধিব পাৰে হয় আপুনি শুনি আছে হয় আপুনি শুনি আছে পুনৰ সংযোগ বিচ্ছিন্ন হৈছে মই আপোনাৰ প্ৰসংগটোলৈ যাম আচ্ছা মই কিছুমান আমাৰ কলেজৰ এক্সাম্পল দিব বিচাৰিছোঁ আমাৰ ষ্টুডেণ্ট পাছ আউট হৈ কিনে মানে সিহঁতি এনেকুৱা নহয় যে কলেজৰ পৰাই চাকৰি পাব বুলি সিহঁতি আমাৰ ষ্টুডেণ্টে IBMত কাম কৰি আছে ইণ্টাৰনেশ্যনেল বিজনেছ মেচিন অৰাকেলত কাম কৰি আছে এইকেইটা ডাঙৰ কোম্পানী বুলি কওঁ আমি যিটো মানে কম্পিউটাৰ ছায়েন্সত আৰু এনেকুৱা ষ্টুডেণ্ট আছে যোনে IITত কৰি আছে হায়াৰ ষ্টাডিজ PhD কৰি আছে গভৰ্ণমেণ্ট অফিচত নিজৰ কাম কৰি আছে অইল ছেক্টৰত কৰি আছে চ' এনেকুৱা নহয় যে প্ৰাইভেট ইঞ্জিনিয়াৰিং কলেজত পঢ়িলে সি চাকৰি নাপাব ইয়া অপশ্যনছ কমি যাব এনেকুৱা নহয় অপশ্যনছ ডিপেণ্ড কৰে নিজৰ কেলিবাৰৰ ওপৰত নিজৰ স্কিল ছেটৰ ওপৰত আৰু যেতিয়া মই কওঁ কম্পিউটাৰ ছায়েন্সৰ স্ক'প ইমান খুলিছে এতিয়া সব জেগাতে কম্পিউটাৰ ছায়েন্সৰ ফিল্ড আহি গ'ল আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ আপোনাৰ ফোনত চাওক এতিয়া আপুনি ছাপ'জ এটা এপ্লিকেশ্যন এটাত আপুনি ছাপ'জ মেডিচিন এটা পাৰ্চেছ কৰিলে আপোনাৰ ইমেইল দি সেই এপটো ৰেজিষ্টাৰ হ'ল আপুনি ফেচবুকত খোলক নাম্বাৰ অফ ফাৰ্মাচী এপবোৰ আহি যাব আপনি যি ইণ্টাৰেষ্ট চাইডো আহি যায় ইটছ এ প্ৰডাক্ট অফ কম্পিউটাৰ ছায়েন্স চ' ইয়াত কম্পিউটাৰ ছায়েন্সৰ ফিল্ড ইমানেই ভাষ্ট চ' চাকৰি কৰিবলৈ কাৰণে অপশ্যনছ লিমিটেড নহয় এনেকুৱা নহয় যে সি বেংকৰ POয়ে কাম কৰিব বেংকৰ IT অফিচাৰে কাম কৰিব এনেকুৱা নহয় অপশ্যনছ বহুত থাকিব কিন্তু আৰু এটা বস্তু ইয়াত এটা কুৱেশ্যন মাৰ্ক এটা আহি যায় যদি মই নিজকে মবিলাইজ কৰিব পাৰিম কি নোৱাৰিম মই অসমতে থাকি কাম কৰিম তেতিয়া অপশ্যনছ কমি যাব মই ওলাই যাব লাগিব বেংগলুৰু ইয়াতো পুনে ইয়াতো হায়দৰাবাদ ইয়াতো মুম্বাই ইয়াতো দিল্লী এনেকুৱা জেগাত যদি মই ওলাই যাওঁ ডেফিনেটলি বহুত চাকৰি আছে আৰু এনেকুৱাও আছে যে আপোনাৰ মান্থলি আপোনাৰ পেকেজটো বহুত বেছি যিটো আমি এতিয়া যদি কৈ দিওঁ বহুতে ভাবিব যে এইটো বিশ্বাসেই নকৰিব
সো ডেফিনেটলি অপশ্যনছ বহুত আছে কিন্তু এইটোৱে চাব লাগিব যে মই মোৰ ফিনান্সিয়েল বেকড্ৰপ বেয়া কাৰণে মই এইটো এডুকেশ্যন নপঢ়োঁ এনেকুৱা হ'ব নালাগে মই চেষ্টা কৰিব লাগে স্কলাৰশ্বিপছ কিখিনি আছে সেইখিনিও চেষ্টা কৰিব লাগে আছে আৰু লগতে মই আৰু এটা বস্তু কৰি দিওঁ যদি আমাৰ কলেজ ওচৰ যিহেতু গুৱাহাটী ভিউৱাৰ আছিলে চ' আমাৰ কলেজ ওচৰতে আছে ৰিজনেল ইনষ্টিটিউট অফ ছায়েন্স এণ্ড টেকনলজি 9th মাইল USTM কেম্পাছ চ' ৰিচ USTM কেম্পাছ চ' আমাৰ কলেজ অলৰেডি ইট ইজ এফিলেটেড টু চেণ্ট্ৰেল ইউনিভাৰ্চিটি নৰ্থ ইষ্টাৰ্ণ হিল ইউনিভাৰ্চিটি চ' আমাৰ 5টা ইঞ্জিনিয়াৰিং ব্ৰাঞ্চেছ আছে চিভিল মেকানিকেল ইলেক্ট্ৰিকেল ইলেক্ট্ৰনিক্স এণ্ড কম্পিউটাৰ ছায়েন্স যদি বিচাৰে আপুনি আমাৰ কেম্পাছত আহিব পাৰে এবাৰ চাব পাৰে কিখিনি ফেচিলিটিজ আছে আমাৰ ইয়াত চাই যাওক আৰু কিখিনি স্কলাৰশ্বিপছ আছে মই যিখিনি ক'লোঁ সেইখিনি আপুনি ডিছকাছ কৰিব পাৰে আৰু ইয়াৰ বাহিৰেও আমাৰ কলেজে স্কলাৰশ্বিপ প্ৰভাইড কৰে ডিপেণ্ডিং আপন পাৰফৰ্মেঞ্চ ইন দ্য এক্সাম এজ ৱেল এজ ফেমিলি বেকগ্ৰাউণ্ড হয় আমাৰ অনুষ্ঠান সামৰিব হৈছে যিহেতু আৰু মই বহু দৰ্শকে আমাক ফোন কৰিছিলে কিন্তু যিহেতু আমি এইখিনি সময়ত যিমান পাৰোঁ ফোন কল ল'বৰ চেষ্টা কৰিলোঁ আপোনালোক দুয়োগৰাকীকে বহুত বহুত ধন্যবাদ জনাইছোঁ আৰু আশা কৰিছোঁ অধ্যয়নৰ এইখন মঞ্চত আমি পুনৰবাৰ একেলগ হ'ম আৰু যিহেতু USTMৰ শৈক্ষিক পৰিৱেশ গঢ়ি তোলাৰ বাবে এই যিহেতু প্ৰয়াস আৰু আমি ND24 ইয়াৰ সহযোগী আমি চেষ্টা কৰি যাম আৰু পৰৱৰ্তী সময়ত আজি যিসকলৰ ফোন আমি ল'ব নোৱাৰিলোঁ বা উত্তৰ দিব নোৱাৰিলোঁ আমি চেষ্টা কৰিম সময় হৈছে আজিৰ অধ্যয়নৰ পৰা বিদায় লোৱাৰ নমস্কাৰ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ